কিন্তু তেওঁলোকে এই গোটেই নিৰ্বাচনটোত প্ৰথম ক'লে কি দীপবায়নে ইলেকশ্যন দেখিলে মানে নমিনেশ্যন উইথড্ৰ কৰি দিব দ্বিতীয় আহিল কি দীপবায়নে হিমন্ত বিশ্ব শৰ্মাৰ মাতৃক সেৱা লৈছে গতিকে তেওঁ বিজেপিৰ মান আপুনি ইলেকশ্যন ৰিজাল্টৰ পিছতে মিডিয়াত যোৱা নাই নাই। প্ৰথম মোৰ পডকাষ্টত আহিছে হয় আজি বহুত খোলাকে কথা পাতিব যে আজি আপোনাৰ যিমান ভিতৰত লুকাই আছে কথা যে বৰপেটাত আপুনি হাৰাৰ আৰু এটা কাৰণ প্ৰিয়ংকা গান্ধী আপোনাৰ তাতে মিটিং কৰা নাছিলে প্ৰিয়ংকা গান্ধী ধুবুৰীত মিটিং কৰিছিলে আজি কংগ্ৰেছৰ পৰা এমএলএ হৈ গ'ল কালি কংগ্ৰেছক বাদ দি পেলাই বিজেপিৰ মুখ্যমন্ত্ৰীৰ ভৰিত ধৰি সেৱা কৰি পেলাই আৰু মনোৰঞ্জন দাহঁতৰ নিচিনা ক্ষমতা লোভী আমি নহয় মই কিয় কৈছো কংগ্ৰেছ দলে মই আপোনাক আকৌ কৈছো দেই কংগ্ৰেছ দলে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক সৰ্বুক সমষ্টিটোৰ পৰা কংগ্ৰেছৰ ভোটটো ডাইভাৰ্ট কৰি আমাৰ তাত প্ৰাৰ্থী থকাৰ পিছতো আমাৰ প্ৰাৰ্থীক বহাই পেলাই সিপিএমক আমি সাপোৰ্ট দি পেলাই মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক আমি তাত বিধায়ক বনাইছে অসমত দীপবায়ন বুলি গমেই পোৱা নাছিলে একো নহয় মই মানুহক ফোন কৰি সুধিছোঁ বৰপেটাৰ পৰা দীপবায়ন থিয় হ'ব কেনেকুৱা কি কয় কোন হয় দীপবায়ন গমেই নাপাওঁ আজিয়ে নাম শুনিছোঁ সেইজন মানুহে প্ৰায় 6.5 লাখ ভোট কেনেকৈ পালে আপুনি কওক যে হাৰাৰ দুদিন পিছতে ফেচবুকত লাইভ অহা ইমান সহজ কথা নহয় যিটো সাহস যে নহ'ব মানুহ এজন থিয় হ'বলৈ তাৰপিছত আপুনি কেনেকৈ ইমান সাহস পাই কিনে আপুনি নিজে লাইভ দিবলৈ চেষ্টা কৰিছে অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই বোলে মোৰ লগত ক'ৰবাত আলোচনাত মিলিত হ'ল আৰু মই বহি দিলোঁ স্থিৰতা নোহোৱা ৰাজনীতিত ধৈৰ্য নোহোৱা ব্যক্তি নিজকে মই চব জানো বোলা এজন ব্যক্তিয়েতো ৰাইজে প্ৰত্যক্ষ কৰি আছে ৰাজনীতিৰ জগতত তেখেতক মই আনিছিল ৱেলকাম টু নন পলিটিকেল পডকাষ্ট নমস্কাৰ ভালে আছে একদম ভালে আছোঁ পডকাষ্ট আজিকালি চাইনে আপুনি মই গৌৰৱ গগৈৰ পডকাষ্ট তাৰপিছতে ভূপেন বৰা ডাঙৰীয়া আমাৰ সভাপতি তেখেতৰ পডকাষ্টত দিয়া ইণ্টাৰভিউ প্ৰদ্যুৎ বৰদলৈ ইণ্টাৰভিউ পডকাষ্টত আমাৰ মীৰা বৰঠাকুৰৰ পডকাষ্টত ইণ্টাৰভিউ চাইছোঁ আৰু এটা নতুন ট্ৰেণ্ড এতিয়া নতুন ট্ৰেণ্ড পডকাষ্টটো আমাৰ মাজত লাগে আমি বহুত কথা পাতিম যে অনলি পলিটিকেল কথা নহয় পলিটিকেল প্লাছ নন পলিটিকেল গোটেইখিনি কথা পাতিম প্ৰথমে ষ্টাৰ্ট কৰোঁ আমি যে ইলেকশ্যনত এবাৰ আপুনি হাৰিলে ইলেকশ্যনত হাৰা যেতিয়া হয় মই জানিব বিচাৰোঁ যে ইলেকশ্যনত প্ৰায় 6.5 লাখ ভোট পাইছে আপুনি যে অসমত দীপবায়ন বুলি গমেই পোৱা নাছিলে একো নহয় মই মানুহক ফোন কৰি সুধিছোঁ বৰপেটাৰ পৰা দীপবায়ন থিয় হ'ব কেনেকুৱা কি কয় কোন হয় দীপবায়ন গমেই নাপাওঁ আজিয়ে নাম শুনিছোঁ সেইজন মানুহে প্ৰায় 6.5 লাখ ভোট কেনেকৈ পালে মোক আপুনি অকণমান জনাব দুটা কথা আছে ইয়াতে দীপবায়ন বুলি ক'লে অসম কংগ্ৰেছ হওক বা কংগ্ৰেছ দলৰ প্ৰত্যেকজন নেতা কৰ্মী দলৰ একেবাৰে তৃণমূল পৰ্যায়লৈ আমাৰ অসমখনত যিমান আছে বা নৰ্থ ইষ্টতো বহু মানুহ বা আমাৰ শীৰ্ষ নেতৃত্ব দিল্লীৰো বহু নেতৃত্বৰ লগত মোৰ যোগাযোগ আছে আৰু এজন কৰ্মী হিচাপে প্ৰয়াত হিতেশ্বৰ শইকীয়া ছাৰৰ দিনৰ পৰা আমি যেতিয়া কংগ্ৰেছ কৰিছোঁ সেই 91-92 চনৰ পৰা তেতিয়াৰ পৰা আমাৰ কংগ্ৰেছ দলৰ কৰ্মীসকলে প্ৰায় সংখ্যক কৰ্মীয়ে দীপবায়ন বুলি ক'লে জানে হয় টিভি মিডিয়াত আমি খুব কম ওলাই থাকোঁ কাৰণ আমি দলৰ সংগঠনৰ কাম কষ্ট কৰিছোঁ আজি বিগত 34টা বছৰে দলৰ কাম কৰিছোঁ আৰু গতিকে কংগ্ৰেছ কৰ্মীখিনিয়ে জানে আৰু হয় টিভিত যেতিয়া বেছিকৈ ওলাই নাথাকোঁ আমি কিছুমান তৰল কথা কৈ বা তৰল মন্তব্য দি কেতিয়াবা কিছুমান সকলো নহয় দেই কিছু ব্যক্তি তৰল মন্তব্য দিছে বা টিভি মিডিয়াত থাকে আৰু চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকে আৰু তেওঁলোকক মানুহে ধৰক ভালে বেয়াই নহওক মানুহে জানে আমি সেইবিলাকৰ পৰা অলপ আঁতৰত আছিলোঁ আৰু কংগ্ৰেছ দলৰ সাংগঠনিক স্থিতিটো দৃঢ় কৰাৰ ক্ষেত্ৰত ৰাইজৰ লগত কাম কৰে কেনেকৈ কংগ্ৰেছ দলৰ আদৰ্শেৰে ৰাইজৰ কাম কৰিব পাৰি এই কথাবিলাকত আমি ব্যস্ত আছিলোঁ আৰু আপুনি কৈছে যে কোনো চিনি নোপোৱা ব্যক্তি এজনক প্ৰায় 6.5 লাখৰ ওচৰলৈ ভোট পালোঁ তাৰো এটা কাৰণ আছে দ্বিতীয় কাৰণটো হ'ল এই যে নিৰ্বাচনৰ
আগে আগে টিকটৰ পিছত ৰাইজৰ মাজত সোমাই যোৱা এই প্ৰৱণতাটোৰ পৰা অলপ আমি আঁতৰত কাম কৰিছিলোঁ আৰু এই 6.5 লাখ ভোট পোৱাৰ অন্তৰালতো এনেকুৱা কথাই কিছুমান আছিলে নিৰ্বাচনৰ সময়ত টিকট বিচাৰিছোঁ টিকট পাইছোঁ তাৰ পিছত মই বৰপেটা লোকসভা সমষ্টি বুলি নহয় হয় বহু মানুহে তেতিয়াও নাজানিছিলে কিন্তু বহু মানুহৰ লগত আমাৰ উতঃপুতভাৱে এটা সম্পৰ্ক জড়িত হৈ গৈছিল মোৰ নলবাৰী জিলাত আপুনি নলবাৰী জিলাখনৰ বিভিন্ন ধৰণৰ ধমধমা কক আপুনি মৰুৱা কক বৰক্ষেত্ৰীৰ বিভিন্ন অঞ্চলত বৰপেটাৰ বিভিন্ন অঞ্চলত তাৰ পিছতে আপোনাৰ বজালি পাঠশালা খৰভোগ বঙাইগাঁও অভয়াপুৰী হাজো এনেকুৱা বিভিন্ন মানুহৰ লগত এটা আমাৰ পৰিচয় আছিল বা আমি তেওঁলোকৰ লগত কথা বতৰা বা বিভিন্ন সময়ত বিভিন্ন সংযোগ আছিলে গতিকে তেনেকুৱা কথা বতৰাবিলাকৰ ফলতো মই ভাবোঁ যে আমাৰ যিটো ভোট 6.5 লাখ ভোট আহিছে তাৰ লগতে এটা কথা ক'লে অন্যায় কৰা নক'লে অন্যায় কৰা হ'ব এই যিখন আমাৰ সংবিধান বিৰোধী আমাৰ যিখন চৰকাৰ সংবিধানক শেষ কৰি দিব খোজা গণতন্ত্ৰৰ প্ৰমূল্যবোধটোক গোটেই একেবাৰে নিক্ষেপ কৰি দিব খোজা বিজেপি লগত থকা এজিপি এই শক্তিটোৰ বিৰুদ্ধে আমাৰ কংগ্ৰেছ দলৰ তৃণমূল কৰ্মীসকল ব্লকৰ সভাপতিসকল মণ্ডলৰ সভাপতিসকল বুথৰ সভাপতিসকল আৰু কংগ্ৰেছ ভাল পোৱা কৰ্মীসকলে এনেধৰণে নিস্বাৰ্থভাৱে এই যুঁজখন কৰিছিল তাৰ লগতে এই 6.5 লাখৰ ভিতৰত সেই কৰ্মীসকলৰ লগত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৰাইজ যি ৰাইজে এই চৰকাৰখনৰ বিভিন্ন কাৰণতেই নহওক কিয় বিতুষ্ট হৈছিল সেই ৰাইজৰ আশীৰ্বাদৰ বিনিময়ত 6.5 লাখৰ ওচৰলৈ ভোট পাবলৈ আমি কংগ্ৰেছ দলে বা দীপ বায়নে সক্ষম হৈছিলোঁ আৰু তাৰ কাৰণে মই গোটেই তৃণমূল কৰ্মীসকলক ব্লকৰ প্ৰেছিডেণ্ট মণ্ডলৰ প্ৰেছিডেণ্ট বুথৰ প্ৰেছিডেণ্ট তৃণমূল পৰ্যায়ৰ সকলো কৰ্মীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে বৰপেটা লোকসভা সমষ্টিৰ প্ৰত্যেকজন ভোটদাতা ৰাইজলৈ আৰু 6.5 লাখৰ ওচৰলৈ যিসকলে মোক আশীৰ্বাদ কৰিছে প্ৰতিজন ব্যক্তিকে মই আপোনালোকৰ এই পডকাষ্টৰ আজিৰ এই যিটো ইণ্টাৰভিউৰ জৰিয়তে মই প্ৰত্যেকজন ব্যক্তিক ধন্যবাদ জনাইছোঁ আৰু নিৰ্বাচনত হৰা জিকা থাকে মই নিৰ্বাচনত প্ৰথম অৱতীৰ্ণ হৈছিলোঁ বি বৰুৱা কলেজত তেতিয়াও কলেজত আমি মানে নেতৃত্ব মই মোৰ লগৰ বন্ধু এজন আছিলে নকলে নহ'ব জয়দীপ তালুকদাৰ মই তাক সদায় আগত ৰাখিছিলোঁ মই কলেজত বি বৰুৱা কলেজত আমি যেতিয়া 90 চনৰ পৰা সোমাইছিলোঁ তেতিয়া জয়দীপ তালুকদাৰক সদায় জিমনেজিয়াম ছেক্ৰেটাৰী তাক ঘৰৰ পৰা উঠাই লৈ পেলাই তই ইলেকশ্যন খেলিব লাগিব বি বৰুৱা কলেজত তই জিমনেজিয়াম ছেক্ৰেটাৰী হ'ব সি কৈছে মই পাৰিম জানো মই কৈছোঁ মই ৰিস্ক লৈছোঁ তেনেধৰণে গোটেই কলেজখনৰ মানে ছাত্ৰ পৰিৱেশটোৰ লগত জড়িত থাকি 93-94 চনত এনেকুৱা হ'ল যে মই মানে মানুহক জিকোৱাত কলেজখনত জিকোৱাত আগভাগ লৈছিলোঁ 93-94 চনত যেতিয়া ভিপি খেলাৰ কাৰণে আমাৰ তেনেকুৱা মই চকুত নেদেখি পেলাই মই চিধা ভিপি লৈ তেতিয়াও কলেজত সকলোৱে কয় দাদা আপুনি ডাইৰেক্ট ভিপি খেলিব কৈছোঁ মোৰ অলপ আত্মবিশ্বাস আছে মই ডাইৰেক্ট ভিপি খেলিব পাৰিম কাৰণ কলেজখনত মই 4-5 বছৰে যি ধৰণে আমি কাম কৰিছোঁ সেই সময়ত ৰেকিবুদ্দিন আহমেদ আমি একেলগৰ ৰেকিবু প্ৰথমবাৰ নিৰ্বাচন খেলিছিলে প্ৰথমবাৰ নিৰ্বাচনত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ নিৰ্বাচনত হাৰিছিলে মোৰ বন্ধু তেতিয়া অৰূপ চৌধুৰী বুলি আছিল সিও হাৰিছিলে তেনেধৰণে তেতিয়া আমি লাগি দিছিলোঁ এতিয়াৰ বৰ্তমানৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা তেখেতে জেনেৰেল ছেক্ৰেটাৰী হৈছিল বি বৰুৱা কলেজৰ আজি বিজেপিৰ জয়ন্ত দাস তেওঁলোক তেতিয়া আমিবিলাকে লাগি দিছিলোঁ জয়ন্ত দাসক আৰু মই কলেজত চিধা ভিপি খেলি পেলাই সেই সময়ত ছাত্ৰ সমাজৰ বি বৰুৱা কলেজৰ ছাত্ৰ সমাজৰ সকলোৰে ইমান মৰম পাইছিলোঁ আৰু সকলোৱে মানে বিপুল ভোটত মই ভিপি জয় হৈছিলোঁ আৰু এইবাৰো মোৰ মনে একেবাৰে শেষৰ দিনাখনলৈ আমি কেতিয়াও ভবা নাছিলোঁ যে বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ দল হাৰিব আমি অলপ আত্মবিশ্বাসী আছিলোঁ সেই কথাখিনি কম পৰ্যায়ক্ৰমে আমি আত্মবিশ্বাসী কিয় আছিলোঁ কিহৰ ক্ষেত্ৰত আমি আত্মবিশ্বাসী আছিলোঁ কিন্তু যা হওক ৰাইজৰ যথেষ্ট আশীৰ্বাদ পাইছোঁ প্ৰথমবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ নাম নজনা ব্যক্তি টিভিত কিছুমান চৰ্চা চলি আছিল বহু ব্যক্তিয়ে নাম জ্বলা ব্যক্তি তৰল মন্তব্য দি ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকা ব্যক্তিসকলৰ সিকিউৰিটি ফৰফিট হৈছে এয়া কিন্তু ৰাইজৰ আশীৰ্বাদ মোৰ ওপৰত 6.5 লাখ ভোট পোৱা
আৰু ৰাইজৰ কাম কৰিব লাগে। টিভিত ওলাই দুটা কথা ডাংকুপ মাৰি অহংকাৰী মনোভাৱেৰে কথা কোৱাতকৈ, কাৰোবাক তৰল সমালোচনা কৰাতকৈ ৰাইজৰ লগত থাকিব লাগে। মই তেনেধৰণে আমি ভাবি চিন্তি তেনেধৰণে ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ। আৰু অনাগত দিনতো আমিতো কম ভোট পোৱা নাই, 6.5 লাখ, আৰু আমি মূৰ দাঙি উঠিছোঁ 2026 চনত অসমত কংগ্ৰেছ দলৰ ৰাইজৰ লগত থাকি পেলাই চৰকাৰ আমি গঠন কৰাত আগভাগ লৈ আছোঁ, লৈ থাকিম। ৰাইজৰ যিবোৰ এই চৰকাৰখনে জিয়া যন্ত্ৰণা দি আছে প্ৰতিটো মুহূৰ্তত, ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি এফালে আৰু আনফালে প্ৰত্যেকটো দিনে জিয়া যন্ত্ৰণা কিছুমান ৰাইজক দি আছিল। এই যন্ত্ৰণাবিলাকৰ পৰা মানুহক পৰিত্ৰাণ দিয়াৰ স্বাৰ্থত আমিবিলাক যুৱ প্ৰজন্মৰ লগত থাকি আমি দেশৰ হকে কাম কৰাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ আৰু কাম কৰি যাম। আপুনি ইলেকশ্যন ৰিজাল্টৰ পিছতে মিডিয়াত যোৱা নাই, নাই। প্ৰথম মোৰ পডকাষ্টত আহিছে। হয়। আজি বহুত খোলাকৈ কথা পাতিব যে আজি আপোনাৰ যিমান ভিতৰত লুকাই আছে কথা, হয়। চেষ্টা কৰিম মই ওলাবলৈ কিমান পাৰোঁ। আপুনি কওক, জীৱনৰ প্ৰথম ইলেকশ্যন খেলি আপুনি হাৰিলে। মই আপোনাক সুধিব বিচাৰোঁ যে ইলেকশ্যনৰ আগতে বহুত মানুহে খবৰ লয়, ধাৰা ভালে আছে, এবাৰ লগ পাব পাৰোঁ, বহুত কিবা কিবি থাকে। ইলেকশ্যনে হাৰাৰ পিছতে সেইজন মানুহে আপোনাক কেতিয়া খবৰ লয়নে? আপুনি যদি এবাৰ জনায় মোক। মানে আচৰিত হ'ব, নিৰ্বাচন হৰাৰ সময়ত যি ধৰণে মানুহ খবৰ লৈছিলে, মই আচৰিত হ'ব বুলি শব্দটো এইকাৰণেই কৈছোঁ। এতিয়াও বহু মানুহে ইমান খবৰ লয় আৰু মোক প্ৰত্যেকটো মুহূৰ্তত ফোন কৰি পেলাই কয় যে আপুনি হতাশ নহ'ব, আপুনি যুদ্ধ দিছে, আপোনাৰ লগত আমি আছোঁ, ৰাইজ আপোনাৰ লগত আছে, আপুনি প্ৰথমবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ 6.5 লাখ ভোট পাইছে। এজন দুজনৰ কথা নহয়, বৰপেটা লোকসভা সমষ্টিৰ 10টা সমষ্টিৰ পৰা এনেকৈ বিভিন্ন ধৰণৰ ৰাইজে মোক হতাশ নহ'বৰ কাৰণে, উৎসাহিত হৈ আকৌ ৰাইজৰ মাজত কাম কৰিবৰ কাৰণে প্ৰতিটো দিনে বহু মানুহে ফোন কৰে। গতিকে মই মাজত নিশ্চয় নিৰ্বাচন, চাওক, মিছা কথা ক'লে তৰুণ গগৈ ছাৰৰ নিচিনা কথাটো কোৱা হ'ব, মিছা কথা ক'লে কিডাল হ'ব বুলি পেলাই হতাশটো নিশ্চয় হোৱা যায়। কাৰণ একেবাৰে নিৰ্বাচনৰ যিদিনাখন কাউণ্টিং আৰম্ভ হৈছে, মই দুপৰীয়ালৈকে কংগ্ৰেছ দল যে বৰপেটা লোকসভা সমষ্টিত হাৰিব মই সঁচাকৈ ভবা নাছিলোঁ। মই ভাবিছিলোঁ টাফ কণ্টেষ্ট হ'ব আৰু একেবাৰে টনাটনিকৈ হ'লে 25,000 পৰা 35,000 ভোটত বৰপেটা লোকসভা সমষ্টিটো কংগ্ৰেছ দল আমি জয় হ'ব পাৰিম। কিন্তু যেতিয়া ক্ৰমান্বয়ে 1টাৰ পৰা 2টাৰ পৰা লাহে লাহে ভোটৰ মানে আমি বেয়াৰ ফাললৈ আহিলোঁ আৰু নিৰ্বাচন একেবাৰে বেয়া ফলাফলৰ ফালে যাওঁতেও মোৰ ওচৰে পাজৰে থকা আমাৰ ব্লক প্ৰেছিডেণ্টসকল, আমাৰ কাউণ্টিং এজেণ্টসকল, মই তেওঁলোকৰ হতাশা, তেওঁলোকৰ মুখত হতাশা দেখিছিলোঁ, তেওঁলোক ভাগি পৰা দেখিছিলোঁ সেই সময়ত। আৰু মোৰ এনেকুৱা লাগিছিল মই নিজে অন্তৰেৰে ভাঙি পৰিছোঁ। কিন্তু তেওঁলোকক মই যুদ্ধ দিব লাগিব বা তেওঁলোকৰ মই শক্তি হিচাপে সন্মুখত থিয় দি থাকিব লাগিব। গতিকে মই মোৰ হতাশাটো তেওঁলোকৰ আগত দেখুৱাব পৰা নাছিলোঁ আৰু মই তাৰ পৰা গুচিও আহিব পৰা নাছিলোঁ। তেওঁলোকৰ লগত কথা পাতিছোঁ, 2-এজনী আমাৰ মহিলা আছিলে, চকু চলচলীয়া হৈ কান্দিছে, কান্দি ওলোটাই মোক মানে তেওঁলোকে আশ্বাস দি আছে যে দাদা চিন্তা নকৰিব, এনেকুৱা হয়েই, আমি আৰু অলপ ভালকৈ যুঁজিলে, আমাৰ নেতাসকলে যদি অকণমান ভালদৰে যুঁজিলেহেঁতেন, আৰু আমি অলপ ভালকৈ যুঁজিলে এই চিটটো আমি নাহাৰিলোহেঁতেন, আপুনি হতাশ নহ'ব। এতিয়া তেওঁলোকক মই নিজে ভিতৰে ভিতৰে হতাশ হৈ আছোঁ, কিন্তু তেওঁলোকে যাতে আৰু ভাঙি নপৰে তাৰ কাৰণে মই নিজৰ অন্তৰতে মানে হেঁচা মাৰি ৰাখিছিলোঁ। কিন্তু হাৰাৰ পিছত বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন ৰাইজে, নলবাৰীৰ পৰা কওক, হাজোৰ পৰা কওক, আপুনি বৰক্ষেত্ৰীৰ পৰা কওক, টিহুৰ পৰা কওক, শুৱালকুছিৰ পৰা কওক, বঙাইগাঁৱৰ পৰা কওক, অভয়াপুৰীৰ পৰাই কওক, পাকা বেতবাৰীৰ পৰাই কওক, বৰপেটাৰ পৰাই কওক, বৰপেটাৰ আমাৰ গলীয়াহাটীৰ পৰাই কওক, সকলো ৰাইজ আজিও দিনে নিশাই মোক তেওঁলোকে ফোন কৰি থাকে, উৎসাহিত কৰি থাকে আৰু ভৱিষ্যতৰ
আমি ডেকা শক্তিক আগত লৈ গৈ দেশখনৰ কাৰণে বৰপেটা লোকসভা সমষ্টিৰ কাৰণে কাম কৰিবৰ কাৰণে মোক উৎসাহ প্ৰদান কৰি থাকে। আপুনি কওক যে হাৰাৰ দুদিন পিছতে ফেচবুকত লাইভ অহা ইমান সহজ কথা নহয়, যিটো সাহস যে নহ'ব মানুহ এজন থিয় হ'বলৈ, তাৰপিছত আপুনি কেনেকৈ ইমান সাহস পাই কিনে আপুনি নিজে লাইভ দিবলৈ চেষ্টা কৰিছে? হাউ পচিবল এইটো? এইটো আচলতে দলত থাকি আমি ৩৬টা বছৰ যুদ্ধ কৰিছোঁ, আদৰ্শগত সংঘাত। কংগ্ৰেছ দলটোক লৈ, কংগ্ৰেছৰ আদৰ্শ লৈ পেলাই, ৰাইজৰ লগত থাকি কংগ্ৰেছৰ হৈ পেলাই কেনেধৰণে আমি প্ৰত্যেকটো দিনে নিশাই কাম কৰিব পাৰোঁ তাৰ কাৰণে যিটো সংঘাত কৰিছোঁ, এই সংঘাতে ক'ৰবাত নহয় ক'ৰবাত মানসিক শক্তিটো বৃদ্ধি কৰি লৈ গৈছে। হঠাৎ টকা পইচাৰ লোভত আদৰ্শক জলাঞ্জলি দি এটা বিপৰীতমুখী আদৰ্শত আমি কেতিয়াও জঁপিয়াই পৰা নাছিলোঁ বা ভৱিষ্যতে আমি এইবিলাক জঁপিয়াই নপৰোঁ। কাৰণ কংগ্ৰেছ দলৰ আদৰ্শটো ৰাইজৰ কাৰণে ভাল, আৰু কংগ্ৰেছ দলত থাকি সাংগঠনিকভাৱে যিমান কষ্ট কৰিছোঁ, দলে আজি স্বীকৃতি দিছে। আজি দলে মোক স্বীকৃতি দিছে, মোক সাংসদ, বৰপেটা লোকসভাৰ সমষ্টিৰ সাংসদৰ টিকেট দিছে। দলৰ এই স্বীকৃতিটো কম স্বীকৃতি নহয়। গতিকে এইবিলাকেও মানসিক শক্তি দিছিলে। হয়, প্ৰথম দিনাখন মই ভাগি পৰিছিলোঁ, দ্বিতীয় দিনাই দেখিছোঁ যে নহয়, আমি ভাগি পৰিলে, মই ভাগি পৰিলে নহ'ব। মোৰ পিছত এই ৬.৫ লাখ মানুহে যে ভোটদান কৰিছে, তেওঁলোকে মোৰ মুখলৈ চাই আছে। গতিকে তেওঁলোকৰ শক্তি হৈ পেলাই অনাগত দিনত এই যুদ্ধত অৱতীৰ্ণ হ'ব লাগিব। অদেশৰ স্বাৰ্থত, বৰপেটা লোকসভা সমষ্টিৰ স্বাৰ্থত, অসমবাসীৰ স্বাৰ্থত আমি কাম কৰিব লাগিব। তাৰ কাৰণে মই আকৌ মানসিকভাৱে এটা দিনৰ পিছতে নিজৰ অন্তৰ্দ্বন্দ্বৰ লগত যুঁজি আকৌ মই ওলাই আহিছিলোঁ। আৰু এতিয়াও মই ৰাইজৰ মাজত ঘূৰি ফুৰিছোঁ। যোৱা পৰহিও আপুনি দেখিছে মই প্ৰতিটো দিনে ঘূৰি ফুৰিছোঁ, বঙাইগাঁও গৈছোঁ। যোৱা পৰহিও আমাৰ সন্মানৰ সভাপতি ডাঙৰীয়াৰ লগত আমি বজালি বানপানীৰ বিভিন্ন ৰাইজৰ বানপীড়িত অঞ্চলত তাত আমি পৰিদৰ্শন কৰিছোঁ। তাত গাঁৱৰ, বজালি অঞ্চলৰ গাঁৱৰ ভিতৰত থকা বৃদ্ধ ব্যক্তিসকল যেতিয়া সভাপতি ডাঙৰীয়াৰ লগত মোক লগ পাইছে, কৈছে আপুনি দীপবায়ন, আপুনি কোৱা কথাটো, আপোনাক লগ পোৱা নাছিলোঁ, আপোনাক কিন্তু লগ পোৱা নাছিলোঁ, আপোনাক আমি ভোট দিছোঁ। আপুনি আমাৰ ইয়ালৈ আহকে, বজালিলৈ আহক, আমি আশীৰ্বাদ দিম আপোনাক। যুদ্ধ কৰক, যুদ্ধ কৰি যাওক, লগত আছোঁ আমি জ্যেষ্ঠসকলে আশীৰ্বাদ দিম। গতিকে যুদ্ধ এৰি দিয়া নহ'ব। ৰাইজক প্ৰত্যেকটো দিনে যুৱ প্ৰজন্মক ঠগ প্ৰবঞ্চনাৰ ৰাজনীতি, শিক্ষানীতি আজি কোনটো দিশলৈ গৈছে এইখন চৰকাৰৰ দিনত, মূল্য বৃদ্ধিৰে প্ৰতিটো দিনে ৰাইজক কি ধৰণে কঙা কৰি থাকিব খুজিছে, ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি দেশখন শংকৰ আজানৰ যিটো আমাৰ সংস্কৃতি, সেই সংস্কৃতিক ধ্বংস কৰিব খোজা এই শক্তিটোক পৰাভূত কৰাৰ স্বাৰ্থত, ৰাইজক সকাহ দিয়াৰ স্বাৰ্থত এই যুদ্ধ অব্যাহত থাকিব। আৰু ২৬ৰ নিৰ্বাচনত আমি অসম কংগ্ৰেছ আৰু বৰপেটা লোকসভা সমষ্টিটো আমি এতিয়া আৰু যুদ্ধংদেহী মনোভাৱেৰে আকৌ কাম কৰিম, ৰাইজৰ লগত থাকিম। আপুনি কৈ আছিলে, পডকাষ্টৰ প্ৰথমেও কৈছিলে যে MP ইলেকশ্যনত যে বৰপেটা আসনটো কংগ্ৰেছে ল'ব বুলি 100% ভাবা আছিলে। হয়। তাৰপিছতো কৈছিলে যে মোটামুটি ২০-২৫ হাজাৰ ভোটত জিকা হ'ব। হয়। কিন্তু পিছত যায় যে প্ৰায় ২ লাখ ভোটত হাৰিলে। তো আপুনি কওক যে এইটো কেনেকৈ হ'লে, যে কাৰণ চবেই ভাবি আছিলে কংগ্ৰেছ জিকিব বৰপেটাত, তাৰপিছত হাৰিলে ২ লাখ ভোটত। তো কি আপোনাৰ মনত যে এইটো আমি কৰা নাছিলোঁ, বা এইটো কৰা হ'লে আমি জিকিব পাৰিলোঁ, বা আমি ২ লাখ ভোট আমি পালোঁ হয়, তেনেকুৱা কি আপুনি যদি কোৱা? আমাৰ বৰপেটা লোকসভা সমষ্টিৰ 10টা সমষ্টি, তাৰে 5টা সমষ্টিত আমাৰ 5জন বিধায়ক আছে। আমি পাকাবেতবাৰীত যথেষ্ট ভোট পাইছোঁ। আমি জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই যথেষ্টখিনি কষ্ট কৰিছে। মই তেখেতক প্ৰত্যেকটো মাহ, আৰু তেখেতে মোক এনেকুৱাও কৰি দিছিলে যে কৈছিলে যে মোক তেওঁ দাদা বুলিয়ে মাতে, যে দীপদা আপুনি এই পাকাবেতবাৰী সমষ্টিলৈ আপুনি নিশ্চিন্ত থাকক, আপুনি ইয়াত সময় দিব নালাগে। পাকাবেতবাৰী সমষ্টিৰ সকলো ব্লকৰ পৰা সকলো মানুহে কৈছিল যে দাদা আপুনি ইয়াত সময় নিদিব, আপুনি বেলেগ বেলেগ জেগাত সময় দিয়ক।
মই ভাবোঁ যে জাকিৰ হুছেইন ছিকদাৰৰ নিচিনাকৈ আমাৰ বাকী নেতাসকলেও আমি যদি অলপমান আৰু ভালদৰে ষ্ট্ৰেটেজিকেলি চাইণ্টিফিকেলি বৈজ্ঞানসন্মতভাৱে অলপ যদি আমি কিছু চেষ্টা কৰিলোহেঁতেন, চাওক এতিয়া অভয়াপুৰী সমষ্টিত নতুন যিটো অভয়াপুৰী সমষ্টি, সেই সমষ্টিত আমাৰ তাত এতিয়া 2জন বিধায়কেই পৰে। তাত ভোটৰ যিটো আমি ভোট পালোঁ, সেই ভোটটো আৰু বৃদ্ধি হ'ব পাৰিলেহেঁতেন যদি অকণমান আমি ষ্ট্ৰেটেজিকেলি তাত লাগিলোহেঁতেন, কষ্ট কিছু আৰু কৰিলোহেঁতেন। দলে মোক যথেষ্ট দিছে, আমি এই চিটটো সকলোৱে যুঁজি পেলাই হাৰিছোঁ, যথেষ্ট যুদ্ধ দিছোঁ। আৰু এই হাৰাটো দিব্যায়নৰ হাৰ নহয়, এইটো কংগ্ৰেছ দলৰ হাৰ। আজি এই চিটটো যদি আমি জিকিলোহেঁতেন, তেতিয়াহ'লে আমাৰ ইণ্ডিয়া গঠবন্ধনত আৰু এটা চিট সংযোগ হ'লহেঁতেন। ৰাহুল গান্ধী, খাৰ্গে ডাঙৰীয়া, ছোনিয়া গান্ধী আৰু ইণ্ডিয়া গঠবন্ধনৰ হাতখন আৰু শক্তিশালী হ'লহেঁতেন গণতন্ত্ৰ বিৰোধী শক্তিটোক উৎখাত কৰাৰ স্বাৰ্থত। ঠিক তেনেধৰণে আমি আৰু কিছু কথাত আমি অলপ ভালদৰে, মই আকৌ কৈছোঁ, আৰু আমি যদি ভালদৰে অকণমান ষ্ট্ৰেটেজিকেলি খুব ভালদৰে লাগিলোহেঁতেন, এজন চাওক সাংসদ, মই সাংগঠনিক ক্ষেত্ৰত দলটোত যথেষ্ট জ্যেষ্ঠ বা যথেষ্ট দিন কাম কৰিছোঁ। আমি NSY, ইউথ কংগ্ৰেছ, আম আদমি চিপাহী, পেৰেণ্ট কংগ্ৰেছ আদি কৰি য়ং ব্ৰিগেড, এতিয়া মই সেৱা দলৰ প্ৰেচিডেণ্ট অসমৰ। গতিকে এই 34টা বছৰত সংগঠন যথেষ্ট কৰিছোঁ। সংগঠনত কথা নাই, কিন্তু নিৰ্বাচন, ছাত্ৰ নিৰ্বাচন, কলেজৰ নিৰ্বাচন আৰু এই লোকসভাৰ নিৰ্বাচনৰ মাজত অলপ ডিফাৰেঞ্চ আছে, আকাশ পাতালৰ পাৰ্থক্য আছে। গতিকে যিসকল ব্যক্তি আমাৰ সেই সময়ত নিৰ্বাচনত অৱতীৰ্ণ হৈ মোতকৈ আগতে নিৰ্বাচন খেলি পেলাই তেওঁলোকৰ নিৰ্বাচনৰ অভিজ্ঞতাটো আছিল, সেই অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তিসকলে তেওঁলোকৰ অভিজ্ঞতাটো যদি আৰু সাৰ্থকভাৱে একেবাৰে তৃণমূললৈ নিলেহেঁতেন বুলি মই ভাবোঁ, বা তৃণমূল কৰ্মীয়েও আজি কয় যে দাদা আপুনি আমি যিধৰণে যুঁজিলোঁ, সকলোৱে যদি আৰু অলপমান ভালকৈ যুঁজিলোহেঁতেন, তেতিয়াহ'লে হয়তো বৰপেটা লোকসভা চিটটো আমি নাহাৰিলোহেঁতেন। আপুনি কোৱা মতে যে বৰপেটা 10টা সমষ্টি, 10টাৰে 5টা বিধায়ক আছে, 5টা সমষ্টি। তো আপুনি কোৱা মতে যে 5টাৰ পৰা এটা MLA আপোনাক ছাপোৰ্ট কৰিছে, বাকী 4টা MLA আপোনাক ছাপোৰ্ট চবেই কৰিছে। আপুনি কথাটো বেলেগ ছাইডত নিনিব, সকলোৱে ছাপোৰ্ট কৰিছে। কিন্তু মই কৈছোঁ কোনটো, যে আমি অকণমান ষ্ট্ৰেটেজিকেলি যদি খুব একেবাৰে তৃণমূললৈ যিখিনি কৰিছোঁ, নিজৰ বিধায়কসকলৰ নিজৰ জেগাখিনিত বা আমাৰ কৰ্মীসকলে যিখিনি যুঁজিছে, বা ৰাইজে যিটো ভোটদান কৰিছে, মই আকৌ কৈছোঁ, কৰ্মীৰ যুদ্ধ, ৰাইজে দিয়া আশীৰ্বাদ আৰু নেতাৰ যুদ্ধ, এই 3টা অলপ বেলেগ স্তৰত হৈছে। গতিকে 3টা স্তৰ যদি সমান হ'লহেঁতেন, বৰপেটাটো কংগ্ৰেছৰ হাতৰ মুঠিত থাকিলেহেঁতেন। তাৰ লগত আৰু এটা কথা সংযোগ কৰিব লাগিব, এইটোৱে কৰিব লাগিব। আপোনালোকে চাব, প্ৰথম দিনাখনৰ পৰা নিৰ্বাচনৰ টিকট ঠিক দিয়াৰ আগমুহূৰ্তৰ পৰা CPIM দলৰ মনোৰঞ্জন তালুকদাৰ, এফালে তেওঁলোকে প্ৰতিটো দিনে গণতন্ত্ৰক ৰক্ষা কৰিব লাগে, দেশখন ৰক্ষা কৰিব লাগে, আমি একেলগে যুদ্ধ দিব লাগে বুলি কৈ থাকে। কিন্তু এই নিৰ্বাচনত আমি সেই কথাটো ক'ৰবাত দেখিলোঁ জানো, বা ৰাইজে দেখিলে জানো? তেওঁলোকে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ল, AGP BJPৰ বিৰুদ্ধে তেওঁলোকে সোচ্চাৰ হ'ব লাগিছিল। প্ৰত্যেকটো দিনে তেওঁলোকৰ এটেকটো AGP BJPৰ ওপৰত হ'ব লাগিছিল। কিন্তু প্ৰথম দিনাখনৰ পৰা আপোনালোকে চাব, গোটেই কথাটো ঘূৰি পকি কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিব্যায়নৰ ওপৰলৈ আহিল। দিব্যায়নৰ ওপৰত প্ৰত্যেকটো দিনে মই একেবাৰে যেন অস্পৃশ্য, মই একো নহয়, তেওঁলোক বৰপেটা লোকসভা সমষ্টিৰ একোজন হিৰো, নায়ক, আৰু নায়কসকলক ৰাইজে ভোট দিব। গতিকে অস্পৃশ্য ব্যক্তিসকলক তেওঁলোকে এনেকুৱা এটা মানুহৰ মনত, বৰপেটা লোকসভা সমষ্টিৰ ৰাইজৰ মনত এনেকুৱা কিছু কথা কোৱা আৰম্ভ কৰিলে, মনে সজা মন গৰম কাহিনী।
প্ৰথমতে ক'লে নিৰ্বাচনৰ ঠিক আমি নমিনেশ্যন দিয়াৰ আগতে ক'লে যে দিব্যায়নে নমিনেশ্যন নিদিয়ে। শুনিছিলে আপোনালোকে? গ'ল। আমি হাজাৰ হাজাৰ মানুহেৰে তাত বৰপেটা লোকসভা সমষ্টিত আমি ডিচি কোৰ্টত গৈ নমিনেশ্যন দিলোঁ। এইবাৰ আহিলে চাব দেই, ৰাজনৈতিক যিটো মূল্যবোধৰ ৰাজনীতি, মই মনোৰঞ্জন দাহঁতৰ পৰা মই যথেষ্ট সন্মান কৰোঁ তেখেতক, অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তি। মই প্ৰত্যেকটো বাইটত চাব বা আগতে মোক যেতিয়াই টিভি মিডিয়া সুধিছে মই প্ৰত্যেকটো কথাতে কৈছোঁ যে মনোৰঞ্জন দাৰ নিচিনা এজন অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তিক দৰকাৰ আছে বিধানসভা। আচ্ছা, তেওঁ এখন আমি নলবাৰীৰ যজ্ঞ মোক মাতিছিলে, বিষ্ণু যজ্ঞ। বিষ্ণু যজ্ঞত আমি গৈছিলোঁ, তাতে যজ্ঞৰ আমাৰ নলবাৰীত গোটেই কমিটিয়ে মাতিছিলে আৰু সেই সময়ত মাতিছে, মই গৈছোঁ, তাত আমি সেৱা সৎকাৰ কৰিছোঁ। আৰু ৰাইজৰ মাজত তাত জ্যেষ্ঠ ব্যক্তিসকল বহি আছে, তাত টিভি মিডিয়া, মোৰ লগত সেই সময়ত নলবাৰী জিলাৰ সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰীয়া আছে, অসম কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা ডাঙৰীয়া আছে। আমি একেলগে আছোঁ, তাত সেৱা সৎকাৰ কৰিছোঁ, ৰাইজৰ মাজত আছোঁ। আৰু সেই সেৱা কৰোঁতে যেতিয়া ৰাইজক সেৱা কৰি গৈছোঁ, তেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাতৃ তাত উপস্থিত আছে, কাৰণ সেইখন গাঁৱৰে তেখেত ছোৱালী আছিলে। তেওঁ সেইখন যজ্ঞলৈ যায়। এতিয়া ৰাইজৰ মাজত যেতিয়া মই জ্যেষ্ঠজনক সেৱা কৰি পেলাই, মই এজন নিৰ্বাচনত অৱতীৰ্ণ হোৱা কংগ্ৰেছ দলৰ প্ৰাৰ্থী, মই ৰাইজৰ মাজত যেতিয়া জ্যেষ্ঠজনক সেৱা কৰি গৈছোঁ, তাত মই মুখ্যমন্ত্ৰীৰ মাতৃজনক সেৱা নকৰিলে বা জ্যেষ্ঠজনক, আমাৰ অসমীয়া সমাজত যিটো জ্যেষ্ঠজনক সেৱা সৎকাৰ কৰি আশীৰ্বাদ লোৱাটো এটা পৰম্পৰা, এইটো মই ক'ৰবাত পাপ কৰিছিলোঁ নেকি? গোটেই নিৰ্বাচনটোত তেওঁলোকে একেবাৰে মই হিমন্ত বিশ্ব শৰ্মাৰ মাতৃক সেৱা কৰাৰ কাৰণে তেওঁলোকে এটা বেলেগ ধৰণৰ প্ৰচাৰ কৰিব ধৰিলে। মনোৰঞ্জন দাক মই তেতিয়া বহু ক্ষেত্ৰত মই বেয়া পালোঁ, কাৰণ মনোৰঞ্জন দাই মোক নাজানে। আমি লুটি বাগৰ মাৰি আদৰ্শক জলাঞ্জলি দি ৰাজনীতি কৰা নাই। টকা পইচা, বিধায়ক, MP আমাৰ সৰ্বোচ্চ নহয়। সৰ্বোচ্চ হ'ল ৰাইজ, সৰ্বোচ্চ হ'ল আদৰ্শ। মোৰ মা দেউতাই মোৰ ঘৰখনত এই কথাটো শিকাইছে। কিন্তু তেওঁলোকে এই গোটেই নিৰ্বাচনটোত প্ৰথম ক'লে কি, দিব্যায়নে ইলেকশ্যন দেখিলে মানে নমিনেশ্যন উইথড্ৰ কৰি দিব। দ্বিতীয় আহিল কি, দিব্যায়নে হিমন্ত বিশ্ব শৰ্মাৰ মাতৃক সেৱা লৈছে, গতিকে তেওঁ বিজেপিৰ মানুহ। আৰু মনোৰঞ্জন দাহঁতৰ নিচিনা ক্ষমতা লোভী আমি নহয়। মই কিয় কৈছোঁ, কংগ্ৰেছ দলে, মই আপোনাক আকৌ কৈছোঁ দেই, কংগ্ৰেছ দলে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক সৰ্বুক সমষ্টিটোৰ পৰা কংগ্ৰেছৰ ভোটটো ডাইভাৰ্ট কৰি আমাৰ তাত প্ৰাৰ্থী থকাৰ পিছতো আমাৰ প্ৰাৰ্থীক বহাই পেলাই CPMক আমি ছাপোৰ্ট দি পেলাই মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক আমি তাত বিধায়ক বনাইছিলোঁ। তেওঁ বিধানসভাত সৰব হৈ আছিল, ৰাইজে ভাল পাইছিলে। কিন্তু তেওঁ বিধায়কো হ'ব লাগে, MPও হ'ব লাগে। ইয়াত কথাটো কি, ৰহস্যটো কি? ৰহস্য আছে, প্ৰশ্নবোধক আছে। এইবোৰ প্ৰশ্নবোধকৰ উত্তৰ বিচাৰিব, ৰাইজেও বিচাৰিব। এই প্ৰশ্নবোধকবিলাক মই আপোনালোকৰ মাজেৰে আজি পডকাষ্টৰ জৰিয়তে এতিয়া মই প্ৰশ্ন উত্থাপন কৰিছোঁ ৰাইজৰ ওচৰলৈ। ৰাইজে এই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ পৰা। তাৰপিছত তৃতীয় আহিল নিৰ্বাচনৰ ভোটদান কৰাৰ 3 দিন 4 দিন আগত। ভোটদান কৰাৰ 3 দিন 4 দিনৰ আগত এনেকুৱা হৈ গ'ল, অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই বোলে মোৰ লগত ক'ৰবাত আলোচনাত মিলিত হ'ল আৰু মই বহি দিলোঁ। মানে ৰাজনীতি কৰিলে বুলিয়েই ইমান তৰল, ইমান মানে একেবাৰে স্খলিত ৰাজনীতি মনোৰঞ্জন দাহঁতৰ নিচিনা ব্যক্তিৰ পৰা আমাৰ যুৱ প্ৰজন্মই, বৰ্তমানৰ যুৱ প্ৰজন্মই আশা নকৰে। বৰ্তমানৰ যুৱ প্ৰজন্মই আশা কৰে মনোৰঞ্জন দাহঁতৰ ব্যক্তিৰ নিচিনাৰ পৰা সততাৰ ৰাজনীতি, মূল্যবোধৰ ৰাজনীতি কৰিলোঁ বুলিয়েই মিছা বোকা ছটিওৱাৰ ৰাজনীতি কৰি পেলাই পুনাই পেলাই একেবাৰে শ্বৰ্টকাটৰ ৰাস্তাৰে MLA MP হোৱাৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতা বৰ্তমানে ল'ৰা ছোৱালীক দিয়াৰ পৰা বিৰত থাকিবৰ কাৰণে, বা আমি তেনেকুৱা ধৰণে এতিয়া বৰ্তমানৰ নৱপ্ৰজন্মক যি ধৰণে ৰাজনীতি হৈছে, ৰাজনীতি মানে আজিকালি ল'ৰা ছোৱালী কি বুলি ভাবে? তোমালোকে ভাবা ঠগ, প্ৰবঞ্চনা, মিছা কথা কোৱা।
আজি কংগ্ৰেছৰ পৰা MLA হৈ গ'ল, কালি কংগ্ৰেছক বাদ দি পেলাই বিজেপিৰ মুখ্যমন্ত্ৰীৰ ভৰিত ধৰি সেৱা কৰি পেলাই আৰু এইটো হৈও আছে। নিৰ্লজ্জ ৰাজনীতি, আত্মসমৰ্পণ। আমি নতুন প্ৰজন্মক এয়া শিকাইছো নেকি? সংবিধান, গণতন্ত্ৰ, ৰাজনীতি, ভাৰতৰ দৰ্শন, এইবোৰে আমি নতুন প্ৰজন্মক কি এইবোৰ শিকাইছো? ঠগ প্ৰবঞ্চনা, মিছা কথা কোৱা। আজি কংগ্ৰেছৰ ভোট লৈ জিকি যোৱা ৰাইজক ঠগাই পেলাই তুমি কালি বিজেপিৰ মুখ্যমন্ত্ৰীৰ ভৰিত সেৱা কৰি পেলাই তুমি তেওঁৰ, এইটোতো হ'ব নোৱাৰে। গতিকে এই ৰাজনীতিৰ পৰা আমি চেষ্টা কৰিম অসমত আমাৰ কংগ্ৰেছ দলৰ নেতৃত্ব, ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, আমাৰ জ্যেষ্ঠ নেতাসকলৰ নেতৃত্বত আমি চেষ্টা কৰিম যে অহা দিনত যাতে অলপ সততাৰ ৰাজনীতি হওক, ৰাইজৰ মাজত যাতে এই মিছা কথা কৈ, ভুৱা কথা কৈ এনেকুৱা ধৰণৰ ৰাজনীতিৰ পৰা আঁতৰত থাকিবৰ কাৰণে আমি অলপ চেষ্টা কৰিম আৰু ৰাইজৰ স্বাৰ্থত আমি প্ৰত্যেকটো মুহূৰ্তত কাম কৰিম। ইলেকশ্যনৰ সময়তে মই ফেচবুক চাওঁতে কেইটামান মই লিখা পাইছিলোঁ যে বৰপেটাত আপুনি হাৰাৰ আৰু এটা কাৰণ, প্ৰিয়ংকা গান্ধী আপোনাৰ তাতে মিটিং কৰা নাছিলে, প্ৰিয়ংকা গান্ধী ধুবুৰীত মিটিং কৰিছিলে। দিল্লীৰ পৰা আহি কেনে এটা লগে সমষ্টি বৰপেটা আৰু ধুবুৰী, 10 কিলোমিটাৰ ৰাস্তাহে, সিফালে যাব পাৰে আৰু ইফালে আহিব পাৰে। কিন্তু ধুবুৰীত মিটিং কৰিলে, বৰপেটাত নকৰিলে। আপুনি সেই সম্পৰ্কত কিবা ক'বনে আজি? নাই, তেনেকুৱা কথা নহয়। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, তাৰপিছত খাৰ্গেজী, এনেকুৱা ধৰণৰ আমি যেতিয়া কেণ্ডিডেট, তেতিয়া আমাৰ লগত কথা বতৰা পাতে, AICC পাতে, APCCয়ে পাতে। আৰু তেতিয়া কথা বতৰা পাতোতে ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ মুখ্য সভাপতি মই খাৰ্গেজী ডাঙৰীয়াৰ কথাটো কৈছিলোঁ। আৰু সেই মৰ্মে চাওক, গোটেই ভাৰতবৰ্ষৰ আমাৰ কংগ্ৰেছ দলৰ পিতৃস্বৰূপ, আমাৰ সকলোৰে অভিভাৱক মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া সন্মানৰ, তেখেত আহিছিল আৰু আমাৰ সেইখন সভাত প্ৰায় 50,000ৰো অৰ্ধেক মানুহ হৈছিল। গতিকে তেনেকুৱা কথা নহয়। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী ধুবুৰীত আহিছে, ৰকিদাৰ তাত আহিছে, ভাল হৈছে। বৰপেটাতো আহাৰ তেনেকুৱা কথা, আমি কথা বতৰাটো একচুৱেলি সেই সময়ত কি হয়, তেওঁলোকৰো সময়ৰ কথা থাকে। এতিয়া খাৰ্গেজী মোৰ ইয়াত আহিব, মানে গোটেই ভাৰতবৰ্ষৰ কেম্পেইনিঙত তেওঁলোক ঘূৰিব লাগে। প্ৰিয়ংকা গান্ধীক সকলো জাগাত তেওঁক বিচাৰে, সকলো ফালে প্ৰিয়ংকা গান্ধী যাব লাগে। গতিকে আমি এনেধৰণে মিলাই লৈছিলোঁ যে বৰপেটাত খাৰ্গেজী আৰু আমাৰ ধুবুৰী সমষ্টিত ৰকিবুল হুছেইন ডাঙৰীয়াৰ তাত প্ৰিয়ংকা গান্ধী। গতিকে তেনেকুৱা কোনো কথা নাই। খাৰ্গেজী আহিছিলে আৰু খাৰ্গেজী অহা মিটিঙতো আপুনি দেখিছে প্ৰায় 50,000ৰ ওপৰত মানুহ আহিছিলে, সুত বৈছিলে মানুহৰ। গতিকে তেনেকুৱা কোনো কথা নাই। কিন্তু মানে মই দেখা পালোঁ যে মানুহবোৰে কৈ আছিলে তেনেকে যে হয়, মানুহে ভাবিছিলে চাগে প্ৰিয়ংকা গান্ধী আহি, মানে এয়া হ'ল কংগ্ৰেছক ভাল পোৱাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কথা ক'লে। যে কিছুমানে মানে বুজি ল'ব পৰা নাই যে এই চিটটো আমি হাৰিলোঁ কেনেকৈ। মানে সেইকাৰণে চাগে পিছত তেওঁলোকে কৈছে যে প্ৰিয়ংকা গান্ধী আহিলে আকৌ কিজানি আমি ভোট দুটা পালোহেঁতেন, চিটটো জিকিলেহেঁতেন, তেনেকুৱা ধৰণৰ। বহুতে কান্দিছে আৰু বহুতে লুকাই কান্দিছে যাতে মই হতাশ নহওঁ। গতিকে এনেকুৱাও পৰিৱেশৰ পৰা আমি আহিছোঁ এইকেইটা দিন। মই অকণমান বেগলৈ যাওঁ। কংগ্ৰেছৰ ৰিজাল্ট পিছলৈ গ'লে বহুত কমি আছিলে, কিন্তু এইবাৰ বহুত ভাল এটা ফলাফল পাইছে লোকসভাত। কিন্তু ইয়াৰ আগৰ 2-3টা ইলেকশ্যনত বহুত কম পাইছে, 2টা ইলেকশ্যনতে বহুত কম পাই গৈছে। তো মই ক'ব বিচাৰোঁ যে নেক্সট ইলেকশ্যনত যে কংগ্ৰেছৰ কেনেকুৱা কি ফলাফল ভাবিছে আপোনালোকে? আপোনালোকে সকলোৱে সাংবাদিক জগতৰ লগত জড়িত থকা উঠি অহা প্ৰজন্মৰ আপোনালোক ডেকা শক্তি, আপোনালোকে কওকচোন, যেতিয়াৰ পৰা দেখিছে এই চৰকাৰখন যেতিয়াৰ পৰা আহিছে, মিছা কথা, ফাঁকি কথা, এইবিলাকৰ ওপৰত তেওঁলোকৰ বেছিকৈ জোৰ দি থাকে। মানুহক কেনেকৈ সপোন এটা দেখুৱাই, সেই সপোনৰ পিছত মানুহক দৌৰাই পেলাই কেনেকৈ ঠগ প্ৰবঞ্চনা কৰিব পাৰে। মূল্য বৃদ্ধিৰে দেশখনৰ জনসাধাৰণক কঙা কৰিছে। এফালে মূল্য বৃদ্ধি, আনফালে দেখিছে প্ৰত্যেকটো দিনে কৰৰ বোজা, প্ৰতিটো দিনে মূল্য বৃদ্ধি এনেধৰণে বাঢ়ি গৈছে। তাৰপিছত আকৌ বিভিন্ন বিয়গুম কেলেংকাৰী, আৰু এই কেলেংকাৰীবোৰ গাপ দিব খোজা। ৰাইজে কি এই কথাবোৰ দেখি থকা নাই নেকি? আৰে ৰাইজে বনাইছে ৰজা তোমালোকক, আৰু ৰাইজে বনোৱা ৰজা হৈ পেলাই তোমালোকে যেতিয়া ৰাইজৰ কান্ধত উঠি
মূৰত তাণ্ডৱ নৃত্য দিব চেষ্টা কৰিবা, তেতিয়াতো ৰাইজে এইবোৰ চাই নাথাকিব। আৰু ৰাইজৰ হাতত ভাৰতবৰ্ষৰ সংবিধানে গণতন্ত্ৰ এটা বিৰাট ডাঙৰ অমোঘ অস্ত্ৰ দিছে, ভোটদানৰ অধিকাৰ। আৰু এই ভোটদানৰ অধিকাৰেৰে আমাৰ নিচিনা ৰাজনীতি কৰা ব্যক্তিসকলৰ যেতিয়া গৌৰৱ হয়, অহংকাৰ হয়, ৰাইজক একো বুলি নভবা হয়, তেতিয়া ৰাইজে কিন্তু এই মূৰৰ পৰা চুচৰাই তললৈ নমাই নিয়া বহুত নজিৰ আছে। আৰু আমি উমান পাইছোঁ। আৰু কাৰণ কিয় জানে? অসমত গোপীনাথ বৰদলৈৰ দিনৰ পৰা অসমৰ ৰাইজে তৰুণ গগৈৰ দিনলৈকে অসমৰ ৰাইজে কংগ্ৰেছে দিয়া শাসনৰ সোৱাদ পাইছে, ভাৰতবৰ্ষত কংগ্ৰেছে দিয়া শাসনৰ সোৱাদ পাইছে। এই সোৱাদত মিথ্যাচাৰ নাছিলে, এই সোৱাদত তৃণমূল ৰাইজক শুহি শুহি কৰা অত্যাচাৰ নাছিলে, এই সোৱাদত দেশখনক অৰ্থনৈতিকভাৱে আগুৱাই লৈ যোৱাৰ যি এটা মনোভাৱ, তাৰ পৰিৱৰ্তে এইখন চৰকাৰে যি ধৰণে দেশখনক পিছুৱাই 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 লৈ গৈছিলে, এনেকুৱা ধৰণৰ সোৱাদবিলাকে আমাৰ দিনবিলাকত ৰাইজে কিন্তু পোৱা নাছিল। ৰাইজে দেখিলে, পৰিৱৰ্তনৰ স্বাৰ্থত দিলে। অসমত জাতি মাটি ভেটিৰ কথা ক'লে, 16 মেত বাংলাদেশী টালি টোপোলা লৈ অসমৰ পৰা গুচি যাব বুলি ক'লে। এই সোৱাদবিলাক ৰাইজে দেখিছে নহয়। আৰু তৰুণ গগৈৰ দিনত গুপ্ত হত্যাৰে যি এটা পৰিৱেশ, চেণ্ট্ৰেলত বিজেপি, অসমত অসম গণ পৰিষদ দল, ডেকা শক্তি একো কাম কৰিব নোৱাৰা অসমীয়া ল'ৰা খুদ গদূলিতে মাৰি হত্যাযোগ্য অসমখনত হৈছিল। চৰকাৰী চাকৰিয়ালসকলে সেই সময়ত চিপজৰি ল'ব লগা হৈছিল, থাল বাতি কাঁহী লৈ পেলাই আন্দোলন কৰিব লগা হৈছিল। উন্নয়ন একো নাছিলে, স্তব্ধ আছিলে উন্নয়ন। এই পৰিৱেশটোৰ পৰা গোটেই এটা সুন্দৰ পৰিৱেশলৈ কোনে আনিছিলে? তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলৰ শাসনত হৈছিল। এই সোৱাদ বিলাক ৰাইজে দেখিছে। আৰু ৰাইজে তোলাচনীত ল'ব, এইবোৰ তোলাচনীত ল'ব। ৰাইজে দেখিব যে কংগ্ৰেছৰ দিনততো তেওঁলোকে ডাঙৰ ডাঙৰ কথা নকয়, আৰু যি কথা কয় ৰাহুল গান্ধী এতিয়া যিবোৰ ৰাজ্যত যিবোৰ কথা কৈছে এইবোৰতো ফুলফিল কৰিছে, আৰু এওঁলোকে যিবোৰ কথা কৈছে সেইবোৰতো তেওঁলোকে জুমলা বুলি কয়। গতিকে ৰাইজক আমি যেতিয়া মূৰ্খ বুলি ভাবিবলৈ ধৰিম, আৰু মূল্যবোধৰ ৰাজনীতিৰ প্ৰত্যেকটো দিনে স্খলন, এই কথাবিলাকে ৰাইজে চাই আছে। আৰু 26ৰ নিৰ্বাচনত, আৰু এইবাৰো 24ৰ নিৰ্বাচনতো তাৰেই প্ৰতিফলন ঘটিছে। এওঁলোকৰ ভোটৰ পৰিমাণটো আগতে যি ধৰণে পাইছিলে, এতিয়া ভোটৰ পৰিমাণটো ৰাইজৰ বিক্ষোভ হৈছে অন্তৰত। ক'ৰবাত কোনোবা ৰাইজে ভয়তে নক'ব পাৰে, কাৰণ ভয় ভীতি শংকা পৰিৱেশ এটা তৈয়াৰ কৰি ৰাখিছে। কাৰোবাৰ অৰুণোদয় কাটি দিম, কাৰোবাৰ চাকৰিত ধমকি মাৰি দিয়ে। গতিকে এই পৰিৱেশত ৰাইজে ক'ৰবাত তাতো বেয়া পাই আছে ৰাইজে। গতিকে এই গোটেই পৰিৱেশবিলাকৰ লগত ৰাইজে যেতিয়া বেয়া পায়, আৰু আমি যেতিয়া ৰাইজৰ লগত থাকি কাম কৰিম, নিশ্চয়কৈ আমাৰ ফলাফল অহা দিনত, আমাৰ নেতৃত্বৰ লগত থাকি অহা দিনত আমাৰ অসমত ৰাইজৰ লগত থাকি কংগ্ৰেছৰ ফলাফল ভাল হ'ব। আমাৰ পডকাষ্টৰ আৰু এটা আপোনাৰ ৰাউণ্ড হয়, আমি কেইজনমান মানুহৰ নাম ক'ম, আপুনি এক কথাত সেই মানুহজনৰ বিষয়ে ক'ব। ঠিক আছে? ঠিক আছে। দলুৰ আহমেদ। স্থিৰতা নোহোৱা, ৰাজনীতিত ধৈৰ্য নোহোৱা ব্যক্তি, নিজকে মই চব জানো বোলা এজন ব্যক্তিয়েতো ৰাইজে প্ৰত্যক্ষ কৰি আছে। ৰাজনীতিৰ জগতত তেখেতক মই আনিছিলোঁ। মনোৰঞ্জন তালুকদাৰ। তেখেতৰ পৰা ৰাইজে মূল্যবোধৰ ৰাজনীতিৰ নীতি শিক্ষা ল'ব বিচাৰে। মানে ভুৱা মিছা কথা কোৱা আৰু মূল্যবোধৰ স্খলন, এনেকুৱা কথাবিলাকৰ পৰা আঁতৰত থাকি ভৱিষ্যতৰ দিনত, মই আকৌ কৈছোঁ, দাদাৰ পৰা ৰাইজে শিকিবলগীয়া বহু কথা আছে। ভৱিষ্যতৰ দিনত এই কথাবিলাকত লক্ষ্য ৰাখি ৰাইজৰ হৈ কাম কৰিব বুলি আশা ৰাখিছোঁ। জয়ন্ত মোল্লা বৰুৱা। জয়ন্ত মল্ল বৰুৱা, আমি একেলগে আম আদমি চিপাহীৰ ষ্টেট কৰ্ডিনেটৰ আছিলোঁ। সেইকাৰণে মই সুধিছোঁ। আমি একেলগে ইউথ কংগ্ৰেছ কৰিছিলোঁ। আমি বি বৰুৱা কলেজত, ময়ো বি বৰুৱা কলেজত VP পিছত হৈছোঁ।
জয়ন্ত মল্ল বৰুৱা, আমাৰ তেতিয়া ভিপি আছিলে, প্ৰথমজন ভিপি ইকবাল হুছেইন। আমাৰ বি বৰুৱা কলেজ প্ৰথম নিৰ্বাচন হৈ পেলাই প্ৰথমজন ভিপি হৈছিলে ইকবাল হুছেইন, দ্বিতীয়জন মোৰ বন্ধু জয়দীপ তালুকদাৰ আৰু তৃতীয়জন মই। ৰাজনীতিত, আদৰ্শগত ৰাজনীতিত অসমৰ ৰাইজে বিশ্বাস কৰে। আদৰ্শটোহে মুখ্য কৰি ৰাখিব লাগে বুলি পেলাই মই ভাবোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চতুৰ ৰাজনীতিবিদ আৰু অসমৰ ৰাইজে তেখেতৰ পৰা বৰ্তমানত যি ধৰণেৰে কাম কাজবোৰ তেওঁ পৰিচালিত কৰি আছে, তাৰ পৰা অলপ বেলেগকৈ আকৌ পৰিচালিত কৰিব বুলি পেলাই আশা ৰাখিছিল। সেই আশাৰ ফালৰ পৰা ক'ৰবাত যেন হুৰা-হুৰি, ক'ৰবাত যেন দৌৰা-দৌৰি, কিবা যেন প্ৰত্যেকটো দিনেই আৰু বেছি নিজকে পোৱাৰ আশাত দৌৰাৰ প্ৰৱণতাটো ৰাইজে বেছি দেখিছে যেন অনুভৱ হয়। গৌৰৱ গগৈ প্ৰতিভাসম্পন্ন, অসমৰ গৌৰৱ, আমাৰ কংগ্ৰেছ দলৰ গৌৰৱ, ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ গৌৰৱ, অসমবাসীৰ গৌৰৱ। আৰু ভৱিষ্যতত গৌৰৱ গগৈক ভাৰতবৰ্ষৰ নেতৃত্ব লোৱাৰ কাৰণে, অসমৰ নেতৃত্ব লোৱাৰ কাৰণে অসমৰ ৰাইজৰ লগতে ভাৰতবৰ্ষৰ ৰাইজেও ৰখি আছে। দীপবায়ন দলৰ আদৰ্শৰ কাৰণে যুঁজ দি গৈছোঁ, যুঁজ দি আছোঁ আৰু ভৱিষ্যতেও কংগ্ৰেছ দলৰ আদৰ্শেৰে ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰাৰ কাৰণে আদৰ্শগত সংঘাত কৰাত কেতিয়াও কুণ্ঠাবোধ নকৰোঁ। অকণমান পাৰ্চনেল লাইফৰ বিষয়ে কথা পাতোঁ, নন পলিটিকেল। হয়, ৰাজনীতিকৰ বাহিৰত কি কৰে আপুনি? এনেকৈ যে সময় পালে কি কৰে? সময় পালে স্কুলৰ পৰাই, পঢ়াৰ পৰাই খেলা ধূলাৰ প্ৰতি ৰাপ, শৰীৰ চৰ্চাটোৰ প্ৰতি ৰাপ আছে। একো নাথাকিলেও মানে মই গধূলি আধা ঘণ্টা হ'লেও মানে যদি খোজ কাঢ়িব নাপাওঁ বা একো শৰীৰটোক মই একো কৰিব নোৱাৰোঁ, মনটোত অশান্তি লাগে। একো কৰিব নোৱাৰিলে কেতিয়াবা ৰাতিপুৱা স্কিপিংডাল লৈয়ে মই 500-600 বাৰ স্কিপিং মাৰিবলৈ চেষ্টা কৰোঁ। আৰু গান শুনি ভাল পাওঁ। অসমীয়া নে হিন্দী? অসমীয়া, হিন্দী, কিশোৰ কুমাৰ, মহম্মদ ৰফি, তাৰপিছত আপোনাৰ এনেকুৱা ভাল ভাল গায়ক বিলাকৰ গান শুনি নিশ্চয় ভাল লাগে। চিনেমা চাইনে? আগতে বহুত চাইছিলোঁ, আজিকালি অলপমান সময় কম হয়, কিন্তু চিনেমা চাই ভাল পাওঁ। উপায় নাপালে ঘৰতে টিভিটোত যেতিয়া আহোঁ তাতেই পুৰণা যি পাওঁ চাওঁ, আৰু কেতিয়াবা হললৈ যাবলৈ চেষ্টা কৰোঁ। ৰবি শৰ্মাৰ চিনেমাও চাইছোঁ। ৰবিও আমি মানে যেতিয়া শৰীৰ চৰ্চাৰ কথা কওঁতে, ৰবি তেতিয়া জিমনাষ্টিক কৰে, পাঞ্চালী দাসগুপ্তা, ৰবি শৰ্মা, আৰু আমি তেতিয়া জুডো কৰোঁ ওপৰত। 90 চনৰ কথা কৈ আছোঁ। আৰু এতিয়া ৰবিৰো চিনেমা আহিলে চাওঁ, এই বন্ধু মানুহ আমাৰ। ৰিচেণ্টলি কি চিনেমা চাইছে আপুনি? ইমিডিয়েটলি এইকেইটা দিনততো গমেই পাইছে কিমান দিন নিৰ্বাচনৰ লগত জড়িত হৈ আছোঁ। এইকেইটা দিনতে ভাবি আছোঁ স্বৰ্গৰথখন চাব যাম বুলি পেলাই। অ'কে, চিনেমাখন যাব লাগিব, ভাল হৈছে, গম পাই আছোঁ। মই আপোনাক সুধোঁ এতিয়া, এয়া আপুনি ইলেকশ্যনৰ হাৰাৰ দিনা ৰিজাল্ট দিলে, সিদিনা 2টা দিন আপুনি ঘৰতে আছিল। হয়, সেই সময়ত ভয়ে আপোনাক কেনেকুৱা কি ছাপোৰ্ট কৰিছে? আমি এইটো জানিব বিচাৰোঁ যে বহুতে কৈ থাকে যে এজন পুৰুষৰ সাহসী হ'ল ৱাইফ, আমি কৈ থাকোঁ, বাট আপুনি কওকচোন এতিয়া যে সেই 2টা দিনত বৌ আপোনাক কেনেকুৱা মেণ্টেলি ছাপোৰ্ট কৰিছে, কি কৰিছে? নাই, লগতে আছিলে আৰু মোৰ ল'ৰা দুটাও লগতে আছিলে। সিহঁতেও আপোনাক অকলে থাকিব দিয়া নাই তাৰমানে? নাই, মানে মই সিহঁত লগত আছে আৰু মানে মিছেছেও কৈছে যে বহুত পাইছে, ৰাইজেও চব ফালৰ পৰা মানে ৰুমাকো ফোন কৰি সুধিছে, আৰু চবে ফোন কৰি কৈছে যে ভাল ভোট পাইছে, একো হতাশ হ'ব নালাগে, ফোন কৰি পেলাই কৈছে। আৰু মোকো কৈ আছে যে 6.5 লাখ ভোট পাইছে, ৰাইজে ইমান মৰম কৰিছে, আৰু এইটোতো বিজেপিৰ একেবাৰে কাৰ বিৰুদ্ধে যুঁজিছে আপুনি? এজন অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা, 8বাৰকৈ বিধায়ক, মন্ত্ৰী,
আৰু অসম গণ পৰিষদ দলৰ জন্মদাতাসকলৰ ভিতৰত এজন ছিনিয়ৰ ব্যক্তিৰ ভিতৰত বিৰুদ্ধে আপুনি যুঁজ দিছে 6.5 লাখ ভোট পাইছে বহুত ডাঙৰ কথা বহুত ডাঙৰ কথা আৰু 26ৰ নিৰ্বাচনটো মানে এনেকৈ কৈছে ঘৰত আমি আলোচনা হওঁতো যে আপুনিতো 26ৰ নিৰ্বাচনৰ কাৰণেহে নিজকে প্ৰিপেয়াৰ ৰাখিছে 26ত আপুনি এমএলএ ইলেকশ্যন খেলিব তো সেইখিনি অকণমান জানিব লাগিব মই এমপিৰ আগতে যোৱাবাৰ বিধানসভাত মানে 21ত বৰপেটা সদৰৰ পৰা টিকট বিচাৰিছিলোঁ শেষ মুহূৰ্তত মোৰ ভাতৃ ৰহিম আহমেদ ডাঙৰীয়াই টিকট পালে আৰু বহুতৰ নিচিনা ঠেহ পেচ পাতি বহি থকা নাছিলোঁ ঘৰত মই যেতিয়া টিকট নাপালোঁ একদম শেষত পিছদিনা ৰাতিপুৱাই মোক জিতেন্দ্ৰ সিং ডাঙৰীয়াই মাতি নিছিলে আমাৰ তত্ত্বাৱধায়ক সন্মানৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াই মাতি নি মোক ক'লে যে আমি সকলো ফালৰে পেলাই চব ঠিকে আছিলে যুঁজ দিছিলোঁ কিন্তু কিছু ৰাজনৈতিক কথা বতৰাৰ কাৰণে সৰ্বশেষত মানে ৰহিম আহমেদক দিব লগা হ'ল কিন্তু ইউ আৰ এ গুড ফাইটাৰ মোক কৈছে তই এজন ভাল যোদ্ধা আমি সদায় নিখিল ভাৰত কংগ্ৰেছ কমিটি তোৰ লগত আছোঁ গতিকে তেতিয়াৰ পৰাই মনত ভাবি লৈছিলোঁ যে নিৰ্বাচনটো খেলিবতো লাগিবই কাৰণ ইমান দিন সংগঠন কৰিছোঁ সকলোৰে মনত এটা ইচ্ছা থাকে মোৰ দেৰি হ'ল আৰু এইটো চবৰে যে আমি ৰাজনীতিত গৈছোঁ মানে যে আমি ইলেকশ্যন খেলিম হয় এমএলএ হওক বা এমপি হওক আমি ইলেকশ্যন খেলিম কিন্তু তাৰ মাজত এটা কথা কওঁ মই দেৰি হ'ল বুলি ক'লোঁ নহয় আমাৰ আমি যেতিয়া ইউথ কংগ্ৰেছ কৰি আছোঁ ইউথ কংগ্ৰেছ কৰি থকাৰ সময়তে সকলোৰে চিন্তাধাৰাটো একে নহয় বহুতে টিকট বিচাৰিছে মই তেতিয়া আচৰিত বোলো আমি শিকিহে আছোঁ এতিয়া এইখন আমাৰ স্কুল NSY ইউথ কংগ্ৰেছ পেনেণ্ট কংগ্ৰেছ আমি শিকিহে আছোঁ শিকি একেবাৰে ডিগ্ৰীটোতো এতিয়া লোৱা নাই ডিগ্ৰী নোলোৱাকৈ ঘপকৈ কেনেকৈ ইলেকশ্যনত উঠিবৰ কাৰণে সাহস কৰে মই বোলো নাই ভাই মই ডিগ্ৰী লৈহে পেলাই ইলেকশ্যনত অৱতীৰ্ণ তাৰমানে গোটেই কথাবিলাক শিকি ল'ম দলৰ শিকি লৈ পেলাই আহিম গতিকে সেইকাৰণে মোৰ অলপ দেৰি হ'ল টিকট চিকট বিচাৰোঁতেও কিন্তু যা হওক দেৰি হ'লেও এটাতো নিৰ্বাচন খেলিম বুলি ভাৱ এটা থাকে গতিকে 26ৰ নিৰ্বাচন লৈ পেলাই মই নিজকে ভাবি আছিলোঁ যে নিৰ্বাচন খেলিব লাগিব কিন্তু তাৰ আগত এনেকুৱা এটা পৰিৱেশ হ'ল আমাৰ অসম কংগ্ৰেছৰ লগত কথা বতৰা হ'ল আমাৰ শীৰ্ষ নেতৃত্ব আমাৰ সভাপতি ডাঙৰীয়াৰ লগত কথা বতৰা হ'ল হৈ পেলাই গোটেই পৰিৱেশ এটাত এনেকুৱা হৈ গ'ল আৰু মই অৱশ্যে লাহে লাহে যেতিয়াৰ পৰা অলপ ছিগনেলটো পাইছিলোঁ মই এমপিৰ কাৰণে প্ৰায় 6 মাহ 7 মাহৰ পৰা তাত মই নিৰৱচ্ছিন্নভাৱে বিভিন্ন আমি কংগ্ৰেছ ৱৰ্কাৰৰ তাত নগৈ পেলাই কিছুমান মানে সংস্থাৰ ওচৰত আমি কিছুমান গাঁৱে ভূঞে মানুহৰ ওচৰত মই ঘূৰি ফুৰা আৰম্ভ কৰিছিলোঁ 26ৰটো আছিলে বোলো নাপালে টিকট নাপালেও নাই 26ৰ কাৰণে কিন্তু এটা সংগঠন হৈ থাকিব কংগ্ৰেছ দলটোৰ কাৰণে এটা ভাল শক্তি আমি বৰ্ধন কৰিব পাৰিম তেনেধৰণে আমি কাম কৰি আছিলোঁ কিন্তু পৰিৱেশে ভগৱানে আনি পেলাই মোক আৰু অসম কংগ্ৰেছক মই আকৌ কৈছোঁ অসম কংগ্ৰেছ দিল্লীৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আমাৰ অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়া পৃথ্বীৰাজ সাথে ডাঙৰীয়াৰ পৰা আদি কৰি আমাৰ শীৰ্ষ নেতৃত্বকো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে মোক আস্থা বিশ্বাস ৰাখিছিল আৰু মই এই চিটটোত যদিও বা হাৰিছোঁ কংগ্ৰেছ দলৰ যি আস্থা আৰু বিশ্বাস আছিলে মই হয়তো সেই আস্থা বিশ্বাসত আমাৰ কৰ্মীসকলক লগত থাকি পেলাই আমি সেই আস্থা বিশ্বাসত অৱতীৰ্ণ হ'ব পাৰিছোঁ আৰু উত্তীৰ্ণ হৈছোঁ বুলি পেলাই মই নিজে ভাবিছোঁ কাৰণ কৰ্মীসকলে যি ধৰণে লাগি আজি 6.5 লাখৰ ওচৰলৈ ভোট আনিছে গতিকে নিৰ্বাচন নিশ্চয় 26ত খেলিম ক'ৰবাৰ পৰা খেলিম আৰু মই যদি এতিয়া সুধোঁ অন কেমেৰাত যে দীপদাক আমি কোনটো সমষ্টিৰ পৰা দেখা পাম 26ত চাওক মানে কথাবিলাক হ'ল কি এনেইতো বৰপেটাত মই যোৱাবাৰ বিচাৰিছিলোঁ আৰু সদৰত বিচাৰিছিলোঁ কিন্তু ভগৱানে সেইবাৰ সদৰত নিদি পেলাই এইবাৰ মোক লোকসভাটোত ঠেলি দিলে লোকসভাত 6.5 লাখ ভোটত আমি পৰাজিত হ'লোঁ এতিয়া বৰপেটাটো হ'ল SC হৈ গ'ল চিট নহ'লে বা বৰপেটা চিটটো মোৰ কাৰণে বৰ মানে কাৰণ মোৰ ঘৰ মানে গোটেই বৰপেটা লোকসভাৰ মানে বৰ গল্যাহাটী নহ'লে হাজোটো মোৰ প্ৰিয় আছিলে এইবাৰ 2টা চিট SC হৈ গ'ল গতিকে বাকীকেইটাৰ ভিতৰত
চাই লওঁ য'ত আমি দুৰ্বল, আমাৰ শক্তি দুৰ্বল আছে তাতে আমি কাম কৰিম, আৰু ৰাইজৰ লগত থাকি পেলাই ৰাইজৰ হৈ পেলাই কাম কৰি সেই চিটটো জয় কৰি আনি ৰাইজৰ কাম কৰাৰ কাৰণে আমি কাম কৰি যাম। গতিকে তাৰ মাজত এতিয়াও থিৰাং কৰা নাই, কাৰণ কৰ্মীসকলৰ লগত কথা পাতিব লাগিব, লাহে লাহে গম পোৱা লাহে 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 তেনেকৈ আমি কাম কৰিম। কিন্তু কংগ্ৰেছ দলৰ সাংগঠনিক অসমৰ লগত বৰপেটা লোকসভা সমষ্টিত মোক সভাপতিও সিদিনাখন কৈছে, আমাৰ শীৰ্ষ নেতৃত্ব মোক গৌৰৱ গগৈ ডাঙৰীয়াও কৈছে, বা আমাৰ জ্যেষ্ঠ নেতা সকলোৱে কৈছে যে বৰপেটা লোকসভা সমষ্টিত সংগঠনটো স্থিতি আৰু মজবুত কৰাৰ কাৰণে দিনে ৰাতি কাম কৰিব লাগিব বুলি কৈছে। মই আৰু সেইকাৰণে মই বহি থকা নাই, এইবাৰ এটা ভাল হৈছে যে যিসকলে মোৰ পৰিচয় নাই বুলি কৈছিলে, ৰাইজে চিনি নাপায়, পডকাষ্টত প্ৰথমেই কৈছিলোঁ, প্ৰথমতে যদি কৈছিলে, এতিয়া অন্তত দিব্যায়ন বুলি ক'লে চবেই চিনি পায়, এতিয়া চবে চিনি পায়, মানে ভোট দিয়া মানুহজনেও চিনি পায়, ভোট নিদিয়া মানুহজনেও চিনি পায়। সেইটোৰ কাৰণে মই দলটোক ধন্যবাদ দিছোঁ, আৰু টিভি মিডিয়া আপোনালোক সকলোকে ধন্যবাদ দিছোঁ যে অপৰিচিত ব্যক্তি এজনে 6.5 লাখ ভোট পালে, আৰু এটা ইমান সুন্দৰ ৰাইজে আশীৰ্বাদ দিলে। এই আশীৰ্বাদ শিৰত লৈ পেলাই ৰাইজৰ কাৰণে কাম কৰাৰ কাৰণে আমি সদায় কাম কৰি যাব লাগিব। ইয়াতে মই এটা ইণ্টাৰেষ্টিং কথা কওঁ, আপুনি ইলেকশ্যনৰ সময়তে মই এজন মানুহক ফোন কৰিছিলোঁ, হয়, সেইজনে মোক এনচাৰ দিছিলে দিব্যায়ন কোন হয়। আজি আপুনি অহাৰ আগতে মই সেইজন মানুহকে ফোন কৰিছোঁ, দিব্যা আজি আহিব, কি সুধিব পাৰোঁ, কয় সুধিবা, একটো চিনি নাপাওঁ, দেখিছে পৰিৱৰ্তন দেখিছে, তেতিয়া কৈছিল চিনি নাপাওঁ, আজি কৈছে সুধিবা, মই এইটো তোমাক পাৰ্চনেলি কৈছোঁ, এইটো তুমি সুধিবা। আচ্ছা আচ্ছা, দেখিছে মানে পৰিৱৰ্তন হৈ গৈছে। সেইটো কাৰণে মানে আমাৰ বৰপেটাৰ সকলো ৰাইজ আমাৰ ভোটদান কৰিছিলে প্ৰায় 16,76,633 জনে। 16,76,633 জনে সকলোকে ধন্যবাদ দিছোঁ। মোক ভোট দিয়া সকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ভোট নিদিয়া সকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আশীৰ্বাদ ৰাখিব কৈছোঁ। আমি চেষ্টা কৰিম যাতে দেশখনত মিছা কথাৰ ৰাজনীতি, ফাঁকি ফুকা কথা কৈ ৰাইজক প্ৰলোভন দিয়াৰ ৰাজনীতিৰ পৰা বিৰত থাকি মূল্যবোধৰ ৰাজনীতিক যাতে বৰ্তাই ৰাখিব পাৰোঁ, আৰু উঠি অহা প্ৰজন্মক ৰাজনীতিৰ প্ৰতি আকৰ্ষিত কৰি 2 নম্বৰী ৰাজনীতিটোৰ অৱসান ঘটাই পেলাই যাতে দেশখনৰ স্বাৰ্থত, অসমখনৰ স্বাৰ্থত, সঁচা অৰ্থত অসমী আই মাতৃৰ কাম কৰাৰ স্বাৰ্থত আমি যাতে ডেকা শক্তিক আগুৱাই আনি ৰাজনীতিৰ প্ৰতি মানে এটা বেয়া মনোভাৱ নহ'লে এটা ভাল মনোভাৱ লৈ পেলাই ৰাইজ আনিব পাৰোঁ, তাৰ কাৰণে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। কাৰণ ৰাইজৰ আশীৰ্বাদ লাগিব এইবিলাকৰ। কাৰণ চাব, এনেকুৱা ধৰণৰ কথা বতৰা কিছুমান আজিৰ সময়ত মন্ত্ৰী বিধায়কসকলে কয়, মিঠাতেলৰ দাম বাঢ়িছে, পিঁয়াজ ভাজি খাওক। মানে আপোনাৰ কি কয় এইটো, কাৰেণ্টৰ মূল্য বৃদ্ধি হৈছে, মাচুল বৃদ্ধি হৈছে, গছৰ তলত বিচনী লৈ থাকক। পেট্ৰল ডিজেলৰ বৃদ্ধি হৈছে, বাইকত 3জন 4জন উঠক। ৰাইজে এইবিলাক কথা শুনিব নিবিচাৰে, এইবিলাক ব্যক্তিৰ পৰা, আমাৰ পৰা। আমাক যদি ৰাইজে জয় কৰি দিয়ে, আমি যদি ৰাইজক সেইবোৰ কথা কওঁ, আমি ৰাইজৰ টকা পইচাৰে দিছপুৰ দিল্লীত শীততাপ নিয়ন্ত্ৰিত কোঠাত আৰামত থাকিম, ৰাইজৰ টকা পইচাৰ তেলেৰে গাড়ীত শীততাপ নিয়ন্ত্ৰিত গাড়ীত ঘূৰি ফুৰিম, আৰু ৰাইজক কম আমি বিচনী মাৰি গছৰ তলত বহা। আৰু এওঁলোকে কেনেকুৱা ধৰণৰ কথা কয়, বানপানী হৈছে, অমিত শ্বাহ আহি পেলাই লখিমপুৰৰ কোনোবা মিটিঙত কয় বানপানী আমি কমাই দিম, কি কৰি, বহুত আমি ডাঙৰ ডাঙৰ পুখুৰী বনাম, সেই পুখুৰীবিলাকত সেই পানীবিলাক আনি পেলাই জমা কৰি বানপানী নোহোৱা কৰিম। ৰাইজক কি বুলি ভাবে? গতিকে ৰাইজে এই কথাবিলাক দেখি আছে নহয়, এই কথাবিলাক ৰাইজে দেখি আছে। গতিকে এনেকুৱা কথাবিলাকৰ পৰা কি আমাৰ হাইৱে, কি ব্ৰহ্মপুত্ৰ নদীৰ কাষে কাষে এক্সপ্ৰেছ হাইৱে, টুইন টাৱাৰ, মানে কি কি কথা কোৱা নাই, ভোটটো ৰাইজৰ পৰা লৈ গৈ পেলাই। এইপিনে চাওক আপুনি, আজি যদি আপোনালোকে বজাৰত যায়, 100 টকা 1 পোৱা জলকীয়া, শাক পাচলি বহুত বাঢ়ি গৈছে। শাক পাচলি, বিলাহী কালি কিনিব গৈছো 180 টকা বিলাহী,
এই চৰকাৰখনৰ ব্যক্তিসকলৰ ৰাইজৰ প্ৰতি কিবা দায়বদ্ধতা আছেনে নাই? তেওঁলোকৰতো বিভিন্ন ৰাইজে কৈ থকাৰ চিণ্ডিকেটৰ টকাৰ পৰা আদি কৰি টকাৰ তেওঁলোকৰ চিন্তা নাই। ৰাইজে দিছপুৰত বহাইছে, সেই টকাৰে তেওঁলোকে ঘূৰি ফুৰিছে। কিন্তু ৰাইজ ককবকাই আছে, ৰাইজৰ স্বাৰ্থত ৰাইজৰ হকে কাম কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু ৰাইজকো অনুৰোধ কৰিছোঁ, অহা দিনত আমি কাউৰীয়ে কাণখন লৈ গ'ল বুলি ক'লেই কাউৰীটোৰ পিছত নদৌৰি নিজৰ কাণখন চুই চাব লাগে আৰু বাস্তৱটো কি তাক অনুধাৱন কৰিব লাগে, আৰু সেই অনুধাৱন কৰি পেলাই ভোটদান কৰিবৰ কাৰণে আহ্বান কৰিছোঁ। আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড আছে, আপুনি বক ফোন কৰিব লাগিব, অঁ ফোন কৰি সুধিব লাগিব যে মই নন পলিটিকেল পডকাষ্টত বহিছোঁ, তুমি মোক যি সোধা মই এনচাৰ দিম, যি কুৱেশ্যন সোধা মই আজি অন কেমেৰাত এনচাৰ দিম। প্লিজ ফোন লগাওক আপুনি মোক। অঁ এতিয়া ক'ত আছে? দোকানত আছে চাগে। আৰু কুৱেশ্যন বা কি সোধে আপোনাৰতো আজি গ'ল। কি যে সোধে এবাৰ, হা কি সুধিব মই নাজানো নহয় এতিয়া কি সোধে। লাউড স্পীকাৰ, মানুহে শুনা পাব লাগিব। অঁ এই পডকাষ্টৰ লাইভত আছো দেই। আচ্ছা, তোমাৰ মনত, মই পডকাষ্টৰ লাইভত আছো এতিয়া, তোমাৰ মনত মোক সুধিবলগীয়া কি প্ৰশ্ন আছে? এটা প্ৰশ্ন সুধিব লাগে, এইটো ৰাইজে তাৰমানে চাই থাকিব, শুনি থাকিব। সেইটো অন কেমেৰা দাদাই ৰিপ্লাই কৰিব। অন কেমেৰা মই এইটো ৰিপ্লাই হৈ আছে, তোমাৰ প্ৰশ্নটো শুনি আছে। আপুনি প্ৰশ্ন কৰক এতিয়া, কি সুধিব আছে দাদাৰ পৰা? হ'ল আপুনি এনচাৰ, আপুনি কুৱেশ্যন কৰিছে মাজে মানে মোৰ কথাটো হ'ল কি, মই অকণমান কেতিয়াবা কিছুমান ভুল কথা দেখিলে ফটককৈ খং উঠে। মোক সদায় কয় অলপ খংটো কমাব লাগে। খং কমাবৰ কাৰণে চেষ্টা কৰোঁ, প্ৰত্যেকটো দিনেই চেষ্টা কৰিছোঁ। এই নিৰ্বাচনৰ সময়তো এনেকুৱা হৈছে যে মোৰ বিভিন্নজন কিছুমান এনেকুৱা কথাত খং উঠিলে এই গাড়ীখনত উঠি গাড়ীত থকা মোৰ নিজৰ যিকেইজন লগত থাকে, মানে সিহঁতেই গালিবোৰ খায়। মানে গাড়ীখনৰ বাহিৰত মানুহক আৰু বুজিবলৈ নিদিওঁ যে মোক খং উঠিছে। খংটো কিন্তু এই গাড়ীত থকা মানুহকেইজন মোৰ লগৰ হওক, মোৰ কোনোবা এনেকুৱা, আমাৰ ৰাণাধন, নলবাৰীৰ ৰাণাধন আছিলে, এজন মোৰ ভাতৃ ফৰিদ বুলি আছিলে, তাৰপিছতে এনেকৈ বহুত আমাৰ আমাৰ গৌৰৱ চৌধুৰী বুলি আছিলে, এনেকৈ বহুতকেইটা মোৰ লগত গাড়ীত আছিলে। তেওঁলোক মানে সিহঁতে আচৰিত হৈ যায় যে দাদাই আমি কিয় গালি খালোঁ। আচ্ছা, ময়ো বহুতো লাইনত আছে, লাইনত আছে। বৌ কেতিয়াবা গালি শুনিছেনে আপোনাৰ পৰা? এইখিনি সুধিব লাগিব আকৌ। অঁ, মোৰ পৰা গালিটো শুনি থাকে ন? শুনি থাকে, প্ৰায় শুনি থাকে। সেইকাৰণে কমাব কৈছে, আপুনি গালিটো কম দিব। ঠিক আছে, থেংক ইউ। অঁ, গালিটো কমাব দিছে আপোনাক। অঁ, ঠিক আছে। তো বৌক চাগে বহুত গালি দিয়ে আপুনি ন? নহয়, বৌ বুলি নহয়, কেতিয়াবা কি হয়, আমি চোৱা মানে ৰাতিপুৱা ওলাওঁ, বেচেৰি ঘৰখন চাই, ল'ৰা দুটাও আজি বহুখিনি ডাঙৰ হ'ল। সৰুটো ক্লাছ 9, ডাঙৰটো BBA এইবাৰ কমাৰ্চ কলেজত। মই মানে কম সময় দিছোঁ, তেখেতে সময় দিয়ে। আৰু মানে এই ভাগৰে যুগৰে ৰাতি উভতি অহাৰ পিছত কেতিয়াবা অলপমান তেওঁলোকক ক'বলগীয়া কথাটোৱে কয়, মোৰ সময় সেই সময়ত কিবা বিভিন্ন ধৰণৰ থাকে, অলপ ইৰিটেট হোৱা যায়, হ'ব নেকি, তেনেকুৱা আৰু। খংটোৱে আচলতে তেওঁৰ লগত বুলি নহয়, কেতিয়াবা কি হয়, মই কিছুমান মানুহক ওলোটা কথা, ভুল কথা ক'লে অলপমান মোক কৈ দিয়া যায়। মোৰ বহু সতীৰ্থইও মোক কেতিয়াবা কয়, মানে এতিয়া মই আপোনালোকক কওঁ, মোক নিৰ্বাচনৰ সময়ত আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই মোক বুজাইছিলে যে দীপ, হয় বুজি পাওঁ,
ফোন কৰি পেলাই কৈছিলে হয় বুজি পাওঁ ময়ো নিৰ্বাচন খেলিছোঁ বহুকেইটা নিৰ্বাচনৰ সময়ত হয় ৰাতিপুৱা উঠিব লাগিব উঠি গোটেই দিনটো তুমি ঘূৰিব লাগিব মানুহৰ লগত বিভিন্ন ধৰণৰ কথা বতৰা পাতিব লাগিব মেনেজমেণ্ট থাকিব তাৰপিছত বিভিন্ন টকা পইচাৰ প্ৰেছাৰ থাকিব ঘূৰি 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 ৰাতি 2টা-3টা বাজিব টোপনি নহ'ব আকৌ ৰাতিপুৱা উঠি পেলাই আকৌ মানুহে তোমাক বিভিন্ন ধৰণৰ কথা বতৰাবিলাক ক'ব অদৰকাৰী কথা ক'ব আৰু অদৰকাৰী কথাবোৰ বেছিকৈ ক'ব তেতিয়া খং উঠিব তেওঁ কিন্তু মোক এইটো কথা কৈছিল যে খংটো কিন্তু উঠিলেও কণ্ট্ৰল মই বুজি পাইছোঁ খং উঠিব মোৰো হৈছিল তেনেকুৱা মই মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ আৰু তেনেকৈ খংটো কণ্ট্ৰল কৰিছিলোঁ গাড়ীৰ ভিতৰতে আমাৰ মোৰ সতীৰ্থসকলে আপুনি এতিয়া কওক ঘূৰি ফুৰি থাকোঁতে ইলেকশ্যন কেম্পেইন কৰাৰ সময়তে এটা খং কৰা কাহিনী যদি আপুনি আজি আমাৰ জেনেৰেলত কয় যিটো আজিলৈ কোৱা নাছিলে বা আজিলৈ কোনো গম নাপায় ইমান খং উঠিছে মই মানুহজনক আকৌ পালে মাৰিমেই এই মোৰ ভাই এজন আছে সি মানে চব কথা ঠিকে কয় খুব এনালাইচিছ সি মানে মই দেখি থাকোঁ সি মই নেদেখা বুলি তাৰো ভুল নাই মই নেদেখা বুলি পেলাই দিনটো থাকোঁ মানুহৰ হাজাৰ বিজাৰ মানুহৰ মাজত সি মই নেদেখা বুলি পেলাই সি মোক আৰু মানে এই ব্যস্ততাৰ মাজত ফোনটো কৰে ফোনটো কৰি পেলাই কয় দাদা এই তুমি এই বস্তুটো চাবা দেই এইটো বস্তু এনেকুৱা এনেকুৱা মোৰ বোলো অঁ হয় নেকি মই কথাটো বুজি পাই আছোঁ জানি আছোঁ তুমি মানে তাৰপিছত মোলৈ অঁ হয় নেকি ক'লে মানে সি কওঁতে কওঁতে ইমান ক'বলৈ ধৰে মোলৈ বাবা ফোনটো থ মইতো জানো মইতো বুজিছোঁ কিন্তু যা হওক ভাল পাই কাৰণে কয় বুজাবলৈ চেষ্টা কৰে আৰু সিহঁতেও জানে মোৰ অকণমান কেতিয়াবা মানে শ্বৰ্ট টেম্পাৰ ঘপককৈ মানে এইটোও কয় যে দাদা তুমি ভালৰ কাৰণেই কোৱা এই সময়ত ভালৰ কাৰণে হ'লেও খংটো নকৰিবা মানে তুমি ভালৰ তুমি জানো সেই মানুহটোৱে অদৰকাৰী কথা এটা কৰি আছে ইৰিটেট কৰি আছে আমি হ'লেও খং কৰিম কিন্তু তুমি খং নকৰিবা গতিকে এক খংটো কিবা সৰুৰ পৰা অলপ চলপ থাকিলে নাজানো খং মানে অন্তৰত একো বেয়া ভাৱ নাথাকিলে মানে খঙাল বেছি হয় বুলি কয় নাজানো এইটো কিমান কিন্তু মোৰো তেনেকুৱা পেটত একো বেয়া ভাৱ নাথাকে ভালে বেয়া মোৰ বন্ধুজনকো কেতিয়াবা বহুত খঙত কথা কওঁ এনেকুৱা বহু ইনচিডেণ্টো হৈছে মোৰ বন্ধু এজন আছিলে ইমৰান বুলি সজাই আমি এনেকৈ ভাৰত জোৰো যাত্ৰাত আমি ঘূৰি ফুৰিছোঁ শিৱসাগৰত আমি চাৰ্কিট হাউচত আছিলোঁ এইফালে সভাপতি ডাঙৰীয়া সিফালে আছে আমি এনেকৈ ৰাতিপুৱা কি কথা এটাত আমি দুইটা একে ৰুমতে আছোঁ এই মোৰ ছাইডৰ বিচনাখনত বহি আছিলে মই কিবা এটা সুধিলোঁ কালি তুমি এনেকুৱা কৰিছিলা নেকি কৈছে সিও খঙত ক'লে যদি মই ধেমালি সুৰতে আছিলোঁ সিদিনাখন কিন্তু মই খং কৰা নাছিলোঁ ধেমালি সুৰতে আছিলোঁ তাৰ বিচনাখন মই এনেকৈ ঠেলা মাৰি দিলোঁ ভৰিৰে ঠেলা মাৰি দিলোঁ তোমাৰ বেছি হৈছে বুলি পেলাই সি মোক খুব বেয়া পালে পিছে বেয়া পাওঁতেও সি ভাতকেইটা খাওঁতে কণীটো ময়ে লৈ গৈ দিছোঁ মোৰ গাড়ীখনত সি উঠা নাই সেইদিনাখন নাই মই নাযাওঁ তোমাৰ গাড়ীত তেতিয়া মই কৈছোঁ আহা মোৰ তুমি কাৰ লগত যাবা হ'ব মই যাম বোলো তোমাক সুধিছোঁ তুমি কাৰ গাড়ীত যাবা মই কিন্তু খংটো অলপ সময়ৰ কাৰণে উঠে কেতিয়াবা কিন্তু পিছত আকৌ সেই খংটো খং হৈ নাথাকে গতিকে এনেকুৱা বহুত আছে মানে খংটো উঠালে পিছত নিজে ৰিয়েলাইজ কৰে নে যে মোক খংকে ক'ব নালাগিছিলে এনেকুৱা হয়নে কেতিয়াবা আৰু ৰিয়েলাইজ কৰা যায় ভুলকৈ খং কৰিলে মই আকৌ ক্ষমা খুজি দিওঁ দেই বোলে এইটো মোৰ ভুল হৈছিলে মই সেইটোত কেতিয়াও লাজ নকৰোঁ কেতিয়াবা আকৌ ইগ'টোও থাকে যে মই ভুলকৈ কোৱা নাই মই কিয় ক্ষমা খুজিব লাগে ইগ'টো আহি যায় কেতিয়াবা মানে নে মইতো এইটো ভুল নহয় আৰু 100% 10জনক যদি মই সোধোঁ তোমাৰে ভুল বুলি ক'ব বা তোৰে ভুল বুলি ক'ব মই সেইটোত আকৌ কিয় মই চৰি ক'ব লাগে মই য'ত চৰি ক'ব লাগে বুলি নিজে ভাবোঁ মই নিজে গম পাওঁ যে নাই এইটো মোৰ বেছি হৈ গ'ল মই বেছি কৰিলোঁ সেইটোত মই লগে লগে মই চৰি কাণত ধৰিম যি কৰিব লাগে কৰি দিম তাত কোনো আপত্তি নাই কিন্তু কেতিয়াবা এই কোনোবা ভুল বুলি মই ভাবোঁ ভুল কিন্তু মই ভাবোঁ যে 10জনকো যদি সোধোঁ 10জনে ক'ব ভুল তেতিয়া কেতিয়াবা ইগ'টো আগত আহি যায় পটকৈ বনা নাযায় আৰু থেংক ইউ ছ' মাছ দাদা ভাল লাগিলে পডকাষ্ট কৰি থেংক ইউ আপোনাৰ কেনেকুৱা লাগিলে আজি মন ভাল লাগিলে
বহুদিনৰ মূৰত এনেধৰণে আকৌ মানে ছ'চিয়েল মিডিয়াৰ জগতখনলৈ আকৌ ডাইৰেক্টলি আহিছোঁ সেই তোমাৰ নিৰ্বাচন হাৰাৰ পিছদিনাখনে মই খুব সাহসেৰে এটা মই Live ভিডিঅ' বাৰ্তা দিছিলোঁ লাইভ কৰি ভিডিঅ' বাৰ্তা এটা দিছিলোঁ তাৰপিছত আজি ধন্যবাদ তোমাক ধন্যবাদ